নমস্কাৰ মিয়ানমাৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে সমগ্ৰ পৃথিৱীতে আনকি বিবিচিৰ দৰে নিউজ চেনেলেও আসলতে তেওঁলোকৰ ওপৰত যে প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু সমগ্ৰ পৃথিৱীতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমৰ বাবে বিশেষ গুৰুত্ব আছে মিয়ানমাৰত শেহতীয়া যি ৰোহিংগিয়া মুছলমানৰ যি নিধনযজ্ঞ চলিছে যি জেনোসাইড চলিছে সেই জেনোসাইডত অসমৰ বিশেষকৈ এটা ভূমিকা থাকা বুলি পৰিলক্ষিত হয় কাৰণ এইভাবে যে একাংশ বিশেষকৈ আমি কংগ্ৰেছ দলৰ একাংশ বিধায়কক আমি দেখিছিলোঁ যে তেওঁলোকে কিছুদিনৰ বাবে হলেও আশ্ৰয় দিয়াৰ আসলতে সমৰ্থন কৰিছিল পোষকতা কৰিছিল এই ৰোহিংগিয়া মুছলমানসকলৰ মানৱীয়তাৰ স্বাৰ্থত কিন্তু অসম আসলতে এনে ধৰণৰ ব্যৱস্থাৰ বাবে এতিয়া কিমান সাজু হৈ আছে সেয়াও এটা ডাঙৰ প্ৰশ্ন আৰু সমগ্ৰ বিষয়টো আসলে যেহেতু মিয়ানমাৰ আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ এখন গতিকে মিয়ানমাৰৰ ভিতৰত কি হয় তাৰ প্ৰতিক্ৰিয়া আমাৰ ৰাজ্যটো নিশ্চয় দেখিবলৈ পোৱা যায় গতিকে মিয়ানমাৰৰ এই ৰোহিংগিয়া সমস্যা আৰু আপোনালোকক জনাব বিচাৰিছো যে সৰকাৰী হিচাপ মুঠেও গ্ৰহণযোগ্য নহয় বিগত সপ্তাহৰ মই হিচাপটো দিছো সৰকাৰী হিচাপ মতে তেওঁলোকে কৈছে যে 113 জন লোকৰ মৃত্যু হৈছে সামগ্ৰিকভাৱে ইয়াৰে 77 জন তেওঁলোকে কৈছে সন্ত্ৰাসবাদী 12 জন নিৰাপত্তাৰক্ষী আৰু 14 জন সাধাৰণ নাগৰিক অৱশ্যে বেচৰকাৰী হিচাপ মতে এয়া যথেষ্ট কম সংখ্যক তেওঁলোকে দেখুৱাইছে ইয়াতকৈ অধিক সিভিলিয়ান অৰ্থাৎ সাধাৰণ জনতাৰ হত্যা কৰা হৈছে এই সম্পৰ্কে কথা পাতিম কেইবাগৰাকী অতিথি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে বিজেপি দলৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আৰু উপস্থিত থাকিব আমাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু বিশিষ্ট সাংবাদিক হাইদৰ হোসেন ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছতে প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা এই সমগ্ৰ বিষয়টোত যথেষ্ট স্পৰ্শকাতৰ বিষয় যথেষ্ট মানৱ অধিকাৰৰ দৃষ্টিকোণৰ পৰাও যথেষ্ট এক প্ৰাসংগিক এক বিষয় এডিটৰ্ছ ভিউ আগবঢ়াব কিন্তু প্ৰথমতে মই বিষয়টো লাচিত বৰদলৈ ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো ৰোহিংগিয়াৰ জেনোসাইড সমগ্ৰ বিশ্বৰ এতিয়া শিৰোনাম দখল কৰিছে খুব ভয়ানক কিছুমান ভিজুৱেলছে আসলতে সন্তুষ্ট কৰিছে সমগ্ৰ পৃথিৱীবাসীক আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এই জেনোসাইড সম্পৰ্কে চাওক প্ৰথমতে মই এটা কথা উল্লেখ কৰি ল'বলৈ বিচাৰিছোঁ যে আপুনি যে কৈছে চৰকাৰী হিচাপ মতে 100 কেইজন মানুহ হেৰি হৈছে আসলতে প্ৰকৃত হিচাপটো ইয়াতকৈ বহুত ডাঙৰ বুলি ইতিমধ্যে কৈছে আনকি ৰাষ্ট্ৰসংঘৰ হিচাপত যোৱা অক্টোবৰ 2016 চনৰ পৰা বৰ্তমানলৈকে 1000তকৈ বেছি মানুহক মানে ইতিমধ্যে মৃত্যু হৈছে বুলি পেলাই কোৱা হৈছে আৰু প্ৰকৃত সংখ্যাটো ইয়াতকৈ বেছি হ'ব বুলি আশংকা কৰা হৈছে কাৰণ ৰাষ্ট্ৰসংঘই যিখিনি তথ্য গোটাব পাৰিছে সেইখিনিৰ ওপৰত এই বক্তব্য তেওঁলোকে প্ৰকাশ কৰিছে এতিয়া জানে যে এইটো এটা ডাঙৰ হিউমেনিটেৰিয়ান ক্ৰাইচিছ ইয়াতকৈ ডাঙৰ সম্ভৱতঃ আজিৰ তাৰিখত পৃথিৱীত কোনো ডাঙৰ ইমান ঘটনা হৈ থকা নাই এই আৰু ইয়াৰ ঐতিহাসিক বিচাৰি গ'লে বিভিন্ন ধৰণৰ তথ্যই আপোনাৰ সন্মুখলৈ আহিব সেইবিলাক দীঘলীয়া হোৱাৰ আৰম্ভণিতে মই নাযাওঁ কিন্তু এটা কথা ঠিক যে প্ৰধানত ভাৰতৰ সেই সময় ব্ৰিটিছ ইণ্ডিয়াৰ ভাৰত বা বাংলাদেশৰ এই বিভিন্ন অঞ্চলৰ পৰা যোৱা আৰু তাৰ স্থানীয়ভাৱে ধৰ্মান্তৰিত লোকৰ এই যি ৰোহিংগিয়াসকলৰ গঠন হৈছে এখেতসকলৰ স্বাধিকাৰৰ প্ৰশ্নটোৰ বাবে সংঘাতটো দিনে দিনে তীব্ৰ হৈ গৈছে আৰু আমি জানো যে বাৰ্মাত দীৰ্ঘদিন ধৰি সামৰিক জুণ্টাই শাসনভাৰ চলাই আহিছিল আৰু সেই সময়ত সৰ্বাধিক এই ধৰণৰ ঘটনা সংঘটিত হৈছে আনকি সম্ভৱতঃ যোৱা শতিকাৰ শেষফালে মই তাৰিখটো চনটো এই মুহূৰ্তত পাহৰিছোঁ তেওঁলোকক আনকি ষ্টেটলেছ হিচাপেও মানে ঘোষণা কৰি দিয়া হ'ল তাৰ আগতে ৰোহিংগিয়াসকলৰ প্ৰতিনিধি নিৰ্বাচন হৈছিলে আৰু বাৰ্মিজ চৰকাৰত তেওঁলোকে মন্ত্ৰী পৰ্যায়লৈকে আছিলে কিন্তু সামৰিক জুণ্টাই তেওঁলোকৰ এই মানে নাগৰিকত্বৰ অধিকাৰ কাহিনীয়াৰ পিছৰ পৰা গোটেই বিষয়টো অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু আজিৰ এইটো পৰ্যায়লৈ পাইছে মই ভাবোঁ যে এইটো এটা ইণ্টাৰনেশ্যনেল এটা ক্ৰাইচিছ আৰু ইতিমধ্যে যদিও ৰাষ্ট্ৰসংঘ আৰু ৰাষ্ট্ৰসংঘৰ যি হাই কমিশ্যন ফৰ ৰিফিউজিজ আছে তেওঁলোক বিভিন্ন ধৰণৰ আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠন হিউমেন ৰাইটছ ৱাচ এমনেষ্টি ইণ্টাৰনেশ্যনেল এওঁলোকে তাত কাম কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন ধৰণৰ হিউমেনিটেৰিয়ান এইড দিয়া যিবিলাক ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন তেওঁলোকেও কাম কৰিছে কিন্তু পৰিস্থিতিটো খাম কটাৰ পৰিৱৰ্তে অধিক জটিল হোৱাহে দেখা গৈছে আমি ভাবোঁ যে এটা অতি গুৰুতৰ পৰিস্থিতি আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই অধিক দৃঢ়তাৰে যদিও বাৰ্মিজ চৰকাৰৰ ফালৰ পৰা সীমিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ ভূমিকা চেষ্টা কৰা হৈছে কিন্তু ভাবোঁ যে অধিক দৃঢ়তাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱাটো উচিত আৰু আপুনি কৈছে যে অসমৰ লগত জড়িত এটা কথা কিন্তু মানে মই এইখিনিতে উনুকিয়াইহে থ'বলৈ খুজিছোঁ এই বিষয়ত বিতৰ্কলৈ মই এতিয়া নাযাওঁ যে তাৰ পৰা মানুহ ইয়ালৈ আনি পেলাই সাময়িকভাৱে আশ্ৰয় দিয়া নিদিয়াটোৱে কিন্তু সমস্যাটো সমাধান কৰিব নোৱাৰে এইটো এটা হিউমেনিটেৰিয়ান দৃষ্টিভংগীৰে কিছু কংগ্ৰেছৰ বিধায়কে কৈছে সেইটো এটা বেলেগ বিষয় কিন্তু সেই সমস্যাটো ইমান
জটিল যে লাখ লাখ মানুহ বাংলাদেশত যোৱা 15-20 বছৰ ধৰি আশ্ৰয় লৈ থকাৰ পিছতো সমস্যাটো শেষ হোৱা নাই, সমাধান হোৱা নাই, অধিক জটিল হৈছে। গতিকে আমি এইটো এটা স্থায়ী সমাধানহে হোৱাটো বিচাৰো। অসমৰ দৰে প্ৰব্ৰজনৰ সমস্যাত জৰ্জৰিত ৰাজ্য এখনত আকৌ এটা নতুন সমস্যা সৃষ্টি কৰিব পৰা এই ধৰণৰ মনোভাৱ বৰ উচিত বুলি পেলাই নাভাবো। কিন্তু এই মানৱ অধিকাৰ উলংঘনৰ এই গুৰুতৰ কথা ৰাষ্ট্ৰসংঘৰ এটা অধিক জোৰদাৰ আমি ভূমিকা আশা কৰোঁ। নিশ্চয় দৃঢ় পদক্ষেপ। যিহেতু কোৱা হৈছে যে কংগ্ৰেছৰ একাংশ বিধায়কে এই সন্দৰ্ভত তেওঁলোকে সাময়িকভাৱে আশ্ৰয় দিয়াৰ কথা কৈছিল। সেই বিধায়ক আমি বিধানসভাৰ বাহিৰত দেখিছিলোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিধায়ক জাকিৰ হুছেইন সিকদাৰো আছিল, আমাৰ ষ্টুডিঅ'ত আছে। জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, কিহৰ বাবে, যদি সেই মই প্ৰশ্নটো কৰোঁ, এই প্ৰতিবাদ হৈছিল আৰু সাময়িকভাৱে আপোনালোকে বিচাৰিছে যে ৰহিংগীয়া মুছলমানসকলক অসমত শৰণাৰ্থী হিচাপে বা সাময়িকভাৱে তেওঁলোক ৰখা হওক, কিয়? চাওক, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এটাই, বেছি বহলাই ক'বলৈ নালাগে। আমি মানুহ, আৰু মানুহ হিচাপে যাতে মানুহবিলাক মানুহ হৈ জীয়াই থাকিব পাৰে, কেৱল অসম নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত। এইটো ৰাষ্ট্ৰসংঘৰ এটা নিয়ম। গোটেই বিশ্বত যিসকল দেশ আছে, সভ্যতাৰ দিশত আমি যিমানে আগুৱাই গৈছোঁ, সিমানে আমি মানুহৰ যিটো পৰিচয়, সেই পৰিচয় যাতে সকলোৱে বাহাল ৰাখিব পাৰে, তাৰ কাৰণে এজন মানুহ হিচাপে, অসমৰ এজন সন্তান হিচাপে আমি কৈছোঁ যে সেই ম্যানমাৰত চলি থকা অমানৱীয় অত্যাচাৰ, যিটো লাচিত বৰদলৈ ডাঙৰীয়াই অলপ আগতে কৈ গৈছে, যাক বিশ্বৰ ইতিহাসত এনেকুৱা বিৰল, বিশ্বৰ ইতিহাসত এনেকুৱা কোনো ধৰণৰ অত্যাচাৰ, এনেকুৱা কোনো ধৰণৰ হত্যাযজ্ঞ আজিৰ তাৰিখত বিশ্ব বুৰঞ্জীত নাই। আমাৰ ভাৰতবৰ্ষৰ অতি দাঁতিকাষৰীয়া এখন দেশত তেনেকুৱাভাৱে চলাই থকাৰ পিছতো আমি ইয়াতে মনে মনে নিশ্চুপ হৈ বহি থকাটো নিজেই নিজক প্ৰশ্ন কৰিছিল যে জাকিৰ হুছেইন সিকদাৰ, তোমালোকে ভাল কাম কৰি থকা নাই, তুমি যিহেতু মানুহ, তুমি মানুহৰ ওচৰত যোৱা। আৰু সেই আহ্বানকে সৰগত কৰি আমাৰ অসমৰ মাতৃৰ সন্তান ভূপেন হাজৰিকাই যেনেকৈ মানুহৰ বাবে এটা গান লিখি থৈ গৈছে, গান গাই গৈছে, গোটেই বিশ্বই সেই গানক সন্মান জনায়। আৰু সেই গানৰ কথাখিনিও অন্তৰত উপলব্ধি কৰি ম্যানমাৰৰ সেই নিৰ্যাতিত ব্যক্তিসকলৰ কাষত অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰে যাতে ৰাষ্ট্ৰসংঘ আৰু ভাৰত চৰকাৰে মিলি ম্যানমাৰত এটা হেঁচা প্ৰয়োগ কৰি তাত যি নিষ্পেষিত, যি এটা জাতিৰ ওপৰত, যি মানুহৰ ওপৰত তেওঁলোকে যি অত্যাচাৰ চলাইছে, তাক যাতে বন্ধ কৰি মানৱতাৰ জয়গান গাব পাৰে, সেইকাৰণে সেই আহ্বান আমি যোৱা বিধানসভাত আমি অধ্যক্ষ ডাঙৰীয়াক জনাইছিলোঁ, এটা আলোচনা হ'ব লাগে। আৰু সেই আলোচনা অধ্যক্ষ ডাঙৰীয়াই বিভিন্ন কাৰণৰ অজুহাতত বিধানসভাত আমাৰ সেই আলোচনা কৰিবলৈ নিদিলে, যাৰ কাৰণে আমি যাই লাজগত এটা ধৰ্ণা দিছিলোঁ। আৰু ধৰ্ণাৰ এটাই শস্য হৈছিল, আমাৰ কোনো নিজস্ব কোনো স্বাৰ্থ নাই, কোনো ৰাজনৈতিক নাই। আমি এতিয়াও কম, আমি মানুহ হিচাপে মানুহৰ কাৰণে জয়গান গাব বিচাৰিছিলোঁ। কথা এটাই, স্থিতি এটাই যে মানৱতাৰ খাতিৰত যিহেতু আমি মানুহ, গতিকে অন্য মানুহৰ সেই চৰম অত্যাচাৰ সহ্য কৰাটো উচিত নহয়, গতিকে আমি হস্তক্ষেপ কৰা উচিত। আমিনুল ইছলাম ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এতিয়া চাওক, ৰোহিংগাসকলৰ যিটো সমস্যা, এই সমস্যাটো অনুধাৱন কৰিবলৈ যাওঁতে আমি অকণমান ঐতিহাসিকভাৱে চাব লাগিব সমস্যাটো ক'ৰ পৰা আহিল। যে পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যত এই ৰোহিংগাসকল এটা নৃতাত্ত্বিক জনগোষ্ঠী, আৰু এইটো ম্যানমাৰৰ ৰোচাং যিটো শব্দ আছিলে, যিটো আৰাকানৰ মধ্যযুগীয় নাম আছিল, আৰু তাৰ অপভ্ৰংশ হৈছে ৰোহাং হৈছে তাৰ অপভ্ৰংশ। আৰু এই এলেকাত আৰাকানৰ প্ৰাচীন, তাতকৈ আগত নাম আছিল ব্ৰহ্ম জনপদ। এই এলেকাটোৰ ব্ৰহ্ম জনপদ, পিছত গৈ পেলাই ৰোচাং, এইটো অপভ্ৰংশ হ'ল ৰোহাং। আৰু ইয়াতে ঐতিহাসিক আৰু ভৌগোলিকসকলৰ মতে 1500 বছৰ আগে মানে পূৰ্ব ভাৰতৰ পৰা উষ্ট্ৰিক জাতিৰ এটা শাখা, কুৰুক নামৰ এটা উষ্ট্ৰিক জনগোষ্ঠীৰ শাখা তাত প্ৰথম বসতি স্থাপন কৰে। আৰু এই কুৰুক জনগোষ্ঠী তাত বসতি স্থাপন কৰাৰ পিছত ক্ৰমান্বয়ে তাত বঙালী হিন্দু মানুহ পূৰ্ববংগৰ পৰা অলপ যোৱা আৰম্ভ হয়। আৰু যিহেতু এইটো এটা সাগৰীয় উপকূল, গতিকে তাত আৰৱ উপকূলৰ পৰা যিবিলাক ব্যৱসায়িক জাহাজবিলাক আহিছিল, ক্ৰমান্বয়ে তাত কিছু পাৰ্চিয়ান, তুৰ্কী, মোগল, আৰবীয় আৰু পাঠান লোক লাহে লাহে তেওঁলোকৰ এটা সংস্পৰ্শত আহে, আৰু কিছু পৰিমাণে তেওঁলোকে বসতি আৰম্ভ কৰিছে। এইটো প্ৰায় 900-1000 বছৰমান আগতে। আৰু এই মানুহ আৰবীয়, তুৰ্কী, পাঠানসকল অহাৰ পিছত যিসকল তাত হিন্দু জনগোষ্ঠীৰ, বঙালী হিন্দু মানুহ তাত আছিল, অধিকাংশ মানুহ ধৰ্মান্তৰিত হয় ইছলাম ধৰ্মলৈ। আৰু সেই জনগোষ্ঠী ৰোহিংগা, এই এটা শংকৰ প্ৰজাতি বুলি কোৱা হৈছে, তেওঁলোক ৰোহিংগা জনগোষ্ঠী বুলি কোৱা হয়। আৰু তেওঁলোক হ'ল আৰাকানৰ ভূমিপুত্ৰ। এই জনগোষ্ঠীটো আৰাকানৰ ভূমিপুত্ৰ, ৰাখাইন যিটো বুলি কোৱা হয়, ৰাখাইন প্ৰদেশ। আৰু এই ভূমিপুত্ৰসকল তাত 1500 বছৰ আগৰ পৰা তাত আছে। আৰু 1430 খ্ৰীষ্টাব্দৰ পৰা 1784 চনলৈ 22,000 বৰ্গ মাইলৰ তেওঁলোকৰ ইতিহাসটো আছে। সংঘাতৰ আৰম্ভণিটো আমি জাষ্ট অলপ শুনি আছো। 1430ৰ পৰা
1884লৈকে তাত যেটো রোহিঙ্গা স্বাধীন ৰাজ্য আছিল তাৰ পিছত যেতিয়া প্ৰথম ম্যানমাৰত বেদাৱাই দখল কৰিলে আৰাকানটো ৰাখাইন বুলি কয় তেতিয়া হেৰি কৰিছিলে ৰাখাইনটো 1725 আগতে স্বাধীন ৰাজ্য আছিল না তেতিয়া এইটো স্বাধীন ৰাজ্য আছিল স্বাধীন ৰাষ্ট্ৰ আছিল প্ৰভিন্স নহয় প্ৰভিন্স নহয় তেতিয়া স্বাধীন ৰাষ্ট্ৰ আছিল 2012 ওচৰলে 12 ওচৰ যেতিয়াৰ পৰা সংঘাতটো কেতিয়াৰ পৰা আৰম্ভ হ'ল 1785 যেতিয়া বাৰ্মিসকলে এইটো দখল কৰি ল'লে এই স্বাধীন ৰাষ্ট্ৰটো দখল কৰাৰ পিছৰ পৰাই আচলতে এই ৰোহিংগা জনগোষ্ঠীটো তেওঁলোকে স্বাধিকাৰৰ দাবীত তেওঁলোকে মানে সংগ্ৰাম কৰিব লগা হ'ল যেহেতু দখল কৰি তেওঁলোকে তাত অলপ মানে বৌদ্ধসকলৰ আগ্ৰাহী মানে ইয়াত হেৰি কৰিলে তেওঁলোকে ইয়াতে বসতি স্থাপন কৰিলে তাৰপিছত 1785 পৰাই আচলতে সংঘাতটো আৰম্ভ হ'ল তাৰপিছৰ পৰা তেতিয়াৰ পৰাই এই লোকক দমন কৰিবলৈ যিবিলাক অত্যাচাৰ কৰা হৈছিল তেতিয়াৰ পৰাই কিন্তু বিগত 200 বছৰ ধৰি এই মানে ৰোহিংগাসকল পলায়ন কৰি বিশ্বৰ বিভিন্ন ঠাইত পূৰ্ব এছিয়াৰ বিভিন্ন দেশত 8 লাখ বাংলাদেশত 3 লাখ আৰব দেশত 2.5 লাখ থাইলেণ্ডত 1 লাখ মালয়েছিয়াত 24,000 নিশ্চয় আপুনি আপুনি আমি বুজি এই মানুহখিনি বহুত দিন আগৰ পৰাই মানে পলায়ন কৰি আহি আছিল তাৰপিছত ইংৰাজে মানে সংঘাতটো তীব্ৰতৰ হ'ল যেতিয়া ইংৰাজে দখল কৰিলে ইংৰাজে দখল কৰাৰ পিছত ইংৰাজে কি কৰিলে ম্যানমাৰৰ 139টা জনগোষ্ঠী আমি হিষ্ট্ৰি ডেফিনেটলি আছে আমি কৈছো তেওঁলোক উপৰুৱাকে অনুপ্ৰৱেশকাৰী নহয় কোনো চ্যানেলে কোৱা নাই কৈছো যে তেওঁলোক তাৰে খিলঞ্জিয়া মানুহ এতিয়া যেহেতু হেতু কোৱা হৈছে যে ইহঁতক মানে যেটো ম্যানমাৰ চৰকাৰে আমি কোৱা নাই হা যে ইহঁতে মানে এই মানে হেৰি বুলি অনুপ্ৰৱেশকাৰী বুলি কৈ আছে ইংৰাজে কি কৰিলে 139টা জনগোষ্ঠী এটা লিষ্ট কৰিলে তাত ৰোহিংগা জনগোষ্ঠীটো উল্লেখ নকৰিলে না এতিয়া আমি আজি হিষ্টৰিকেল নকৰো বেছি আচ্ছা তাৰ পিছৰ পৰা সংঘাতটো তীব্ৰতৰ হ'ল ঘটনা কওক পেপাৰত পঢ়িব মানে গতিকে এই ক্ষেত্ৰত তাৰ পিছত হ'ল কি এতিয়া তাৰ পিছত 1987 চনত যেতিয়া ইহঁতৰ ভোটাধিকাৰ কৰ্তন কৰি দিলে তাৰ পিছৰ পৰাই কিন্তু সংঘাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে কাৰণ সিহঁতে নিজৰ ভূমিত নিজৰ জন্মভূমিত ইহঁতে ভোটাধিকাৰ হেৰুৱালে তাৰ পিছত যেতিয়া সংগ্ৰাম কৰি আছে আৰু সংগ্ৰামটো দমন কৰাৰ কাৰণে এনেকুৱা পৈশাচিক পাশবিক এটা মানে পদ্ধতি বাৰ্মিজ জুণ্টা চৰকাৰে ল'লে যিটো মানে পৃথিৱীৰ ইতিহাসত বিৰল ঘটনা আৰু সেইটো মানে ক্ৰমাগত এটা সময়ত গৈ তেওঁলোকে এটা মানে এই বিপ্লৱী সংগঠন কৰি অস্ত্ৰও উঠাই ল'লে এটা গ্ৰুপে আৰু তেওঁলোকে কিছুদিন আগতে 15 দিন আগতে সিহঁতে আৰক্ষী থানাটো আক্ৰমণ কৰিলে তাৰ পিছৰ পৰা আৰু অধিক হাৰে মানে মূলত দমনমূলক নীতিৰ ভাৱে এইটো কৈছে কিন্তু শেহতীয়া ঘটনা প্ৰবাহ এআইডিএফৰ স্থিতিটো কওক আজিৰ তাৰিখত 2017 চনৰ না এটা আমাৰ কথা হ'ল মানে মানৱীয় দৃষ্টিভংগীৰে যিহেতু সিহঁত মানুহ আমি ভাৰত চৰকাৰে আমি আচৰিত হৈছো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তাত এই এটা ক্ৰাইচিছৰ সময়ত গৈ পেলাই তাত আমি যেটো আশা কৰিছিলো যে প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে গৈ পেলাই যেটো উদ্বিগ্নতা প্ৰকাশ কৰিব লাগিছিল বা এই মানে ৰোহিংগাসকলৰ মানে নিৰাপত্তাৰ কাৰণে বৰ্মা চৰকাৰৰ লগত যেটো ক'ব লাগিছিল তাকে ইনডাইৰেক্টলি তেখেতে ক'লে যে আমি এই সকলো ক্ষেত্ৰতে ৰোহিংগাসকলৰ কাম কাজত আমি সমৰ্থন জনাই আছো মানে এনেকুৱা এটা কথা ক'লে ইনডাইৰেক্টলি মানে এটো এনকাৰেজ কৰা নিচিনা হ'ল নটা চুক্তি কৰিলে কিন্তু আমি যেহেতু ৰোহিংগা চৰকাৰকে ক'ব নোৱাৰো ভাৰতৰ নাগৰিক হিচাপে ভাৰতীয় চৰকাৰে কি কৰিব ইন্টাৰনেশ্যনেল আমাৰ কি ফৰেন পলিচি হ'ব কল্যাণকামী এটা ৰাষ্ট্ৰ হিচাপে ভাৰতৰ পলিচিত আমাৰ ক'ব লগা আছে গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ ভূমিকাটো হতাশাজনক আমি বিচাৰিছিলো ভাৰত চৰকাৰে এই স্থিতিৰ অসন্তুষ্ট হাইদৰ হুছেইন ডাঙৰীয়া বিশিষ্ট সাংবাদিক আৰু শাৰীৰিক অসুস্থতা সত্ত্বেও আপুনি আমাৰ ওচৰত আহিছে প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো হাইদৰ হুছেইন ডাঙৰীয়া সেইকে হাঁহি বৰ্তি আছে গতিকে আমিও আচলতে নথৈ আনন্দিত হৈছো হাইদৰ হুছেইন ডাঙৰীয়া ৰোহিংগীয়া মুছলমান গোটেই কথাটো এনেকুৱা যে মই মানে নিজৰ আপুনি সুস্থ হয় আৰু অসমৰ ৰাইজে ডেফিনেটলি আপডেট বিচাৰিব আপোনাৰ মুখৰ পৰা না আচলতে যোৱা এমাহ 7 দিন ধৰি মই একেবাৰে অনাই বনাই ঘূৰি ফুৰাৰ দৰে খোৱা বোৱা অত্যন্ত ৰেগুলাৰ হৈছিলে তো হঠাৎ সিদিনাখন মোৰ আচলতে ভাইৰেল হ'ল মই যাব নালাগিছিল ৰঙিয়াৰ মিটিংখন কিন্তু গোটেই মানুহখিনিয়ে খুব জোৰ কৰাৰ কাৰণে ওচৰ ঠাই এই বুলি গ'লোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে 20 মিনিটমান কথা কোৱাৰ পিছত মোৰ মূৰটো কৰিলে কৰাৰ পিছত আৰু নাৰ্ছিং হোমত লৈ গ'ল যোৱাৰ পিছত আজিকালি আপোনাৰ ছ'চিয়েল মিডিয়া ল'ৰাবিলাকৰ হাতত মোবাইল থাকে চবে ফটো তুলি 5 মিনিটমানৰ ভিতৰত মোৰ দিল্লীৰ পৰা ফোন আহিল গতিকে কথাবোৰ তেনেকুৱা তাৰপিছত লগে লগে মই স্পেচিয়েলিষ্টে ক'লে এতিয়া আচলতে গেছৰ কাৰণে হৈছে গেছ আৰু স্পণ্ডেলাইটিছ এই দুটাৰ সংমিশ্ৰণত আপোনাৰ এয়াৰ চন্দ্ৰাৰ কামটো হৈছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে উদ্বিগ্নতা প্ৰকাশ কৰিছে তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু মই আপোনালোকৰ তালৈ আজি অহাৰ কাৰণটোৱেই হ'ল ফোনত এনেকুৱা আৰু যে আপুনি 2 মাহ নোলাব 3 মাহ নোলাব আপুনি মোবাইল নধৰিব মই তেখেতসকলৰ সেই উদ্বিগ্নতাৰ কাৰণে যে মই অন্ততঃ
সাময়িকভাৱে ঠিকে আছোঁ এই কথাটো জনাবৰ কাৰণে নিশ্চয় নিশ্চয় সদায় ঠিকে থাকিব আপুনি আৰু তেখেতসকললৈ মই ধন্যবাদ দিছোঁ এতিয়া গোটেই ৰোহিংগাৰ ব্যাপাৰটো হ'ল এইটো অত্যন্ত আজি ইউএনঅ'য়ে এটা কমেণ্টেই কৰিছে আপোনাৰ ৰোহিংগাৰ হেৰিটো আচলতে পৃথিৱীৰ অন্য হেৰিয়াৰ লগত খুব নিমিলে মাত্ৰ গোটেই বিশ্বজুৰি সকলোৰে হিচাপ আপুনি জুৰিলে এইটো 30 লাখ মান মানুহ হয় 30 লাখ মানুহৰ বিশ্বৰ শ কোটি মানুহৰ মাজত 30 লাখ মানুহৰ সমস্যাটোই যি ধৰণে গুৰুত্ব পাব লাগে যে বাৰ্মাৰ ফেভাৰত বা বিৰুদ্ধে মই সেই কথা কোৱা নাই সেইটো আচলতে নাপায় কিন্তু পৃথিৱীত যিহেতু আপোনাৰ হিংস্ৰ জীৱ জন্তুক ৰক্ষা কৰিবৰ কাৰণেও আইন আছে আফ্ৰিকাত গৈ দেখিছোঁ যে তাত আপোনাৰ সিংহক কেনেকৈ প্ৰটেক্ট কৰে তেওঁলোকে গোটেই বিশ্ব ভাৰতবৰ্ষত বাঘৰ আছে আপোনাৰ হিংস্ৰ জন্তুৰ গতিকে মানুহৰ অলপ অমানৱীয়ভাৱে এটা হৈছে কিন্তু মানুহ বহু সময়ত উত্তেজিত হয় আৰু হয় এইটো ব্ৰিটিছৰ ষড়যন্ত্ৰই ভাৰতবৰ্ষক যেনেকৈ খণ্ডিত কৰাত সহায় কৰিছিল আচলতে বাৰ্মাৰ সমস্যাও ব্ৰিটিছৰে মূলতঃ আপোনাৰ সৃষ্ট গতিকে এতিয়া গোটেই কথাটো হ'ল ৰোহিংগাবিলাকৰ নামটো নিজেই লৈছে তেওঁলোকে আগতেতো আৰাকানী মুছলিম বুলি কৈছে তেওঁলোকে ৰোহিংগা তাৰ এলিটখিনিয়ে এতিয়া তাত এলিট ফেলিট নাই যেতিয়াৰ পৰা নাগৰিকত্ব তেওঁলোকৰ নাইকিয়া হ'ল 48ৰ পিছত সাধাৰণতে দেশ স্বাধীন হোৱাৰ পিছত তেওঁলোকে নাগৰিকত্ব পাইছিল কিন্তু 1982 চনৰ যিখন আইন হ'ল নাগৰিকত্ব আইন তাত ক'লে যে আপোনাৰ এই জনগোষ্ঠীসমূহৰ ভিতৰত এইটো ক'লে তেওঁলোকে নপৰে গতিকে তেওঁলোক এতিয়া গোটেই শেহতীয়া ঘটনা এতিয়া তাত আপোনাৰ তেওঁলোকে বাৰ্মাই যিটো কৰিছে তেওঁলোকক হেৰি কৰে অলৰেডি বাংলাদেশত আগৰ 4 লাখ আছে এতিয়া আৰু 3 লাখ গৈছে কালি বোধহয় অলপ মাটিও দিছে হেৰি একৰ নে কিবা মাটিও দিছে বাংলাদেশ গভৰ্ণমেণ্টে গতিকে তালৈ যাব ধৰক 7 লাখ আগত 4 আছে 4-3 মালয়েছিয়াই লৈছে গতিকে মই ভাবোঁ যে বিশ্বত আপোনাৰ ইউএনঅ'ই ইতিমধ্যে হস্তক্ষেপ ইউএনঅ'ই কিন্তু নাগৰিকত্ব দিয়াৰ কথা দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাধান হ'ব লাগে আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাধান হ'ব লাগে আৰু এই ধৰণৰ যিবোৰ ইণ্টাৰনেল কনফ্লিক্ট এই কনফ্লিক্টবিলাকৰ সৃষ্টি ব্ৰিটিছ বা আপোনাৰ কলোনিয়েল হেৰিয়াৰ কাৰণে হৈছে এতিয়া ৰোহিংগাসকলৰ এতিয়া এখেতসকলৰ কথা কৈছোঁ এখেতসকলে আপোনাৰ নিজৰ মানুহখিনিকে প্ৰটেকশ্যন দিব পৰা নাই এখেতসকলে লজ্জাকৰভাৱে এতিয়া ৰোহিংগাৰ প্ৰটেকশ্যনৰ কাৰণে বিধান সভাত এখেতেতো আপোনাৰ বানত মানুহ উৰি গৈছে মই বাহিৰত আছিলোঁ দেখিলোঁ টিভিত এখেতে 4 লাখ টকা দৰমহা বিচাৰিছে তাৰ কাৰণেতো আচলতে ৰাজহুৱা গৰিহণা পাব লাগে কাৰণ এই সময়ত কোনো বিধায়কৰ বৰং বিধায়ক আৰু সাংসদৰ দৰমহা আপোনাৰ কৰ্তন কৰিব লাগে আজি পইচা আপোনাৰ বছৰত 30 লাখ 40 লাখ টকা এই হেৰিত ওলাইছে আপোনাৰ এমপিবিলাকে এয়াৰত লয় গতিকে আপোনালোকে জনপ্ৰতিনিধিসকলৰ সকলো নহয় 2-4 ব্যতিক্ৰমক বাদ দি বাকী যিবিলাকে আপোনাৰ যিবিলাক লুটবাজলৈ ৰূপান্তৰিত হৈছে সা সুবিধা প্ৰচুৰ তেওঁলোকক লাগে তাক কাৰ্টেল কৰিব আপোনালোকে নহয় প্ৰসংগৰ কথাটো হ'ল মোক আপোনাৰ বিভিন্নজনে ফোন কৰি কৈছে যে অসমৰ 70 লাখ আপোনাৰ পূৰ্ববংগীয় মূলৰ মুছলমান লোকৰ আজি নিৰাপত্তাৰ প্ৰশ্নটোক লৈ আপোনালোক যিমান উদ্বিগ্ন হ'ব লাগে ভোটাৰলৈ চাই আপোনালোকে অকল মুছলমান কাৰণে ৰোহিংগা সেই কথাটোৰ যুক্তিযুক্ততা কিন্তু অকণমান ময়ো কৰা ভাল ময়ো বিঙে মোৰ নামটো মুছলমান গতিকে ময়ো আপোনাৰ মই মুছলমান মানুহ মুছলমান হিচাপে ময়ো ভাবোঁ যে ৰোহিংগাৰ প্ৰতি নহয় বিশ্বৰ প্ৰতিজন আপোনাৰ নিৰ্যাতিত মানুহৰ যি ধৰ্মৰে নহওক আমাৰ আপোনাৰ সহানুভূতি আছে মোৰ পৰিয়ালটোৰ যদি নিৰাপত্তাৰ প্ৰশ্ন সেইটোক ইগনোৰ কৰি মই নিশ্চয় ঘৰখন প্ৰথমতে সুৰক্ষিত হ'ব লাগিব নহয় হাইদৰ হুছেইন ডাঙৰীয়া ৰূপম গোস্বামী ডাঙৰীয়া আপোনাক আহিম মই এডিটৰ্ছ বিভাগত যাম ৰূপম গোস্বামী ডাঙৰীয়া বিজেপিৰ কমেণ্ট নৰেন্দ্ৰ মোদী তাত গ'ল নোবেল বঁটা বিজয়ীও আছে ম্যানমাৰত শান্তিৰ নোবেল বঁটা বিজয়ী কিন্তু তথাপিও একো এটা শব্দ নক'লে ক্ষোভিত আজি AIUDF কংগ্ৰেছ প্ৰথম কথাটো এনেকুৱা হ'ল যে আজি সিকদাৰ ডাঙৰীয়া যিটো কথা কৈছে যে আজি তেওঁলোকে বিধানসভাত এই বিষয়টো আলোচনা কৰিব খুজিছিলে আৰু স্পিকাৰে অনুমতি নিদিলে কাৰণ এই কাৰণে তেওঁ ক'লে বিভিন্ন কাৰণত বুলি ক'লে মই কাৰণটো কৈ দিছোঁ যে এখন সংবিধান থাকে আৰু সংবিধানত এই বিষয়টো যিহেতু অসম ষ্টেটৰ নহয় এই বিষয়টো চেণ্ট্ৰেল ষ্টেটৰ গতিকে এই বিষয়টো তাতে বিধানসভাত আলোচনাৰ বাবে অনুমতি দিব নোৱাৰে গতিকে তেওঁ এনেকুৱা এটা ভাৱ দিব চেষ্টা কৰিছে যে সেইসকল ৰোহিংগীয়াসকল অকল মুছলমান হোৱাৰ কাৰণেই নেকি বিধানসভাত তেওঁলোকে অনুমতি নাপালে আপুনি লিখি ৰাখক মই আটাইৰে মন্তব্য ল'ব লাগিব তেখেতে আপুনি লিখি লওক মই আপোনাক সময় তেখেতে যিটো কথা কৈছে আজি সেনেকুৱা ধৰণৰ চাইনাটো হৈছে
চাইনাত চাকমাসকলকো বৰ বেয়া ধৰণে ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে কিন্তু আমি মাত মাতা কংগ্ৰেছক দেখা নাছিলোঁ গতিকে এনেকুৱা ধৰণৰ বহু বিষয় থাকে হয় মানৱতাৰ খাতিৰত আমি নিশ্চিতভাৱে মানৱভাৱে যেনে তেনে কৰোঁ আৰু এটা কথা এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে ধৰক মই বাৰ্মাৰ ৰিপ্ৰেজেণ্টেটিভ নহয় মই খালি এটাই কথাই ক'ব বিচাৰিছোঁ যে যেনেধৰণে ছ'চিয়েল মিডিয়াত বহুত কিছুমান পষ্টিং আমি দেখিছোঁ চববিলাক সঁচা নহয় কিন্তু তাত এনেকুৱা কিছুমান পষ্টিঙো আছে য'ত নেকি এটা বহু মৃতদেহৰ এটা বৰ্বৰতাৰ যেনেধৰণে হৈছে সেইটো বিষয় নহয় কিন্তু আৰু তাত বহুতো কিছুমান মানুহে সদায় এনেকুৱা ধৰণৰ কিছুমান সৃষ্টি কৰি থাকে আৰু আমাৰ সঁচা নহয় এতিয়া এই আমাৰ মাননীয় AUDF বিধায়কগৰাকীয়ে যিখিনি ষ্টেটমেণ্ট দিছিলে সেইটো এটাও এনেকুৱা ধৰণৰ প্ৰচাৰ চলি আছে ছ'চিয়েল মিডিয়াত ময়ো সেই পষ্টটো পাইছোঁ এই গোটেই কথাবোৰ আচলতে হিষ্ট্ৰীৰ আগৰ কিমান দূৰ সত্য কি কথা মূলতে গোটেই বিষয়টো আৰম্ভ হ'ল 1982 চনত যেতিয়া তেওঁলোকৰ চিটিজেনশ্বিপ এক্টত শেহতীয়া স্থিতি সম্পৰ্কে কওক তেহেঁতে যেতিয়া মানে আপুনি অকণমান ক'বই লাগিব যে 82 যেতিয়া চিটিজেনশ্বিপ এক্টৰ মতত ৰোহিংগীয়াসকলক তেওঁলোকৰ চিটিজেন নিদিওঁ বুলি ক'লে তাৰ পৰা প্ৰব্ৰজনটো ষ্টাৰ্ট হ'ল সেনেকৈ বিভিন্ন সময়ত বিভিন্ন জেগাত দিবলৈ চেষ্টা কৰিছিল আৰু আমাৰ ভাৰতৰ ইতিমধ্যে আমাৰ হোম মিনিষ্টাৰ কিৰেণ ৰিজিজু ডাঙৰে স্পষ্ট মন্তব্য ইয়াৰ ওপৰত ৰাখিছে আৰু এইটো যিহেতু এটা ইণ্টাৰনেশ্যনেল অসমৰ বিধানসভাত বিশেষ উপযুক্ত স্থান নহয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া এডিটৰ্ছ ভিউৰ বাবে আহিছোঁ ইতিমধ্যে ইতিহাসো ক'লে এই সম্পৰ্কে শেহতীয়া পৰিস্থিতিও ক'লে এডিটৰ্ছ ভিউৱে কি ক'ব যে মানৱীয়তাৰ খাতিৰত অসমক সংস্থাপনৰ দাবী কংগ্ৰেছৰ তৎক্ষণাৎ মানৱীয়তাৰ কথাটোলৈ গুচি যোৱাৰ আগতে আমাৰ খুব মানৱীয়তাৰ কথাটো খুব সৰলীকৃত কৰা হয় কিন্তু মানৱতাৰ কথা কওঁতেও কিন্তু এটা আপেক্ষিক কথা থাকে তাত সকলোৰে প্ৰতি আমি মানৱতা একেধৰণে প্ৰয়োগ কৰিব নোৱাৰোঁ গতিকে এই বিষয়টো খুব ডাঙৰ মানৱতাৰ কথাটো তালৈ আহিম মই যদিও ইতিহাস কোৱা হৈছে তাৰ কিন্তু আমি চাওঁ যে 47 চন 1984 চন আৰু 2012 চন এই তিনিটা চন ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেইবাটাও দিশৰ পৰা কাৰণ 47 চনত এটা উকমুকনি হৈছিল নাই কোৱাৰ কাৰণেহে মই এইটো কৈছোঁ দেই আৰু 84 চনত হৈছিল কিছু হুলস্থুল আৰু 2012 চনত ই এটা সাংঘাতিক ৰূপ ধাৰণ কৰিছিলে আৰু 2017 চনত আমি দেখিছোঁ এইটো পৰিস্থিতি হৈছে এতিয়া জাকিৰ হুছেইনৰ দৰেও ক'ব নোৱাৰোঁ আমি লাচিত বৰদলৈ চাগে মোৰ লগত একমত হ'ব যে পৃথিৱীৰ ইতিহাসত ইমান জঘন্যতম ঘটনা এইটোৱেই বুলি আমি ক'ব নোৱাৰোঁ কিন্তু আজি কাৰণ আমি LTTৰ বেলিকাও দেখিছিলোঁ শ্ৰীলংকাত সেই ৰিপৰ্টবিলাক ওলাই নাহে এই অত্যাচাৰবিলাকৰ এই নৃশংসতাৰ কথাবিলাক আচলতে খুব সঠিক ৰূপত ওলাই আহোঁতে বহুত পলম নহয় গতিকে মই নাই কোৱা এইটো কিন্তু তাত এটা যে খুব অমানৱীয় আৰু সাংঘাতিক ধৰণে এটা যে অত্যাচাৰ উৎপীড়ন হৈছে আৰু যিটো উৎপীড়নত মানুহ পলাই যাবলগীয়া হৈছে এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি হয় সংখ্যাৰ ফালৰ পৰা হয় আজিকালি ছ'চিয়েল নেটৱৰ্কত বিভিন্ন সময়ত তাৰ সুবিধা অনুযায়ী কিছুমান পোষ্ট কৰা হয় সেইবোৰ সকলো হয় তৎসত্ত্বেও কিন্তু ক'ব লাগিব যে হাজাৰ হাজাৰ আৰু মই হাইদুৰ হুছেইনৰ লগত এটা কথা বুজি নাপালোঁ তেওঁ কৈছে যে 30 লাখ তেওঁলোকৰ জনসংখ্যা কিন্তু মই যিটো জানো বা পঢ়া শুনা কৰি দেখিছোঁ যে 10 লাখ জনসংখ্যাৰ বেছি নহয় কিন্তু বিশ্বত মই এতিয়া ইয়াৰ কথা চৰি ইয়াততো 10 লাখ কিন্তু মই কৈছোঁ যে মালয়েছিয়া ৰোহিংগীয়া মানে যিটো ৰাংখিনে প্ৰদেশত তাত তেওঁলোক মেজৰিটি গতিকে তাত তেওঁলোকৰ 10 লাখ জনসংখ্যা এতিয়া আমাৰ কথাটো বিভিন্ন দৃষ্টিকোণৰ পৰা চাব পাৰোঁ যদি আমি এটা জনগোষ্ঠী আৰু এইটো তেওঁলোকৰ তাত সেই তাহানিৰ পৰা আছে তেওঁলোক এটা এনেকুৱা আজি ইয়াত যিটো বাংলাদেশীসকলক লৈ যিটো সমস্যা হৈছে বা এখন চুক্তি আছে তেওঁলোক অবৈধ বুলি প্ৰমাণিত হৈছে তাত তেনেকুৱা কথা এটা নাই কিন্তু আৰু আমিনুল ইছলামে কোৱা সময়টো অলপ মই ডিফাৰ কৰিছোঁ যে 1982 চনত তেওঁলোকৰ যিটো নাগৰিকত্ব 1982 তেওঁ 84-85 কৈছে কিন্তু 82 চনত এইটো নাগৰিকত্ব যেতিয়া কৰ্তন হ'ল তেতিয়া এটা সমস্যা আহিলে তাৰপিছত তেওঁলোকক যেতিয়া নাগৰিকত্ব ঘূৰাই দিয়া হ'ল চিটিজেনশ্বিপ এইটো কিন্তু খুব শ্ল' কাৰণটো মই ক'ব খোজা নাই ইমান লেহেমীয়া যে মাত্ৰ 24% এইটো লাভ কৰিছে নাগৰিকত্ব 40,000 মানে পাইছিল গতিকে তাত এটা ভয়ংকৰ পৰিস্থিতি এটা যে বিৰাজ কৰিছে এইটো হয় আৰু এইটো যেতিয়া সাংঘাতিক এটা পৰিস্থিতি সৃষ্টি হ'ল তাত আৰু এইটো চৰিত্ৰ কিন্তু আমাৰ কম বেছি পৰিমাণে সকলো দেশতে আৰু আজি যিখন চৰকাৰ আছে তাত চৰকাৰ বা চু কি বুলি কয় বহুতে কিন্তু শুদ্ধটো হ'ল চুচিৰ যিটো আজি
তেওঁ যে বুজা যায় যে তেওঁ এটা বৰ ডাঙৰ সংকটত পৰিছে গতিকে তেওঁৰ যিটো বেছ তেওঁৰ যিটো জনপ্ৰিয়তাৰ কাৰণে তেওঁ যিটো ভিত্তি যাক লৈ তেওঁ ৰাজনীতি কৰিছে সেইসকল তাত তেওঁলোকে ডিটাৰমিন কৰে গোটেইটো গতিকে যিটো মিলিটাৰী শাসন আছিলে তাত জুণ্টা চৰকাৰ তেওঁলোকে এওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে কোনটো সুযোগ লৈ যি সময়ত তেওঁলোকৰ এজন ছাত্ৰ এজন ডেকা যুৱকে পাকিস্তানৰ তেওঁ অৰিজিনেল ইউৰোপলৈ গৈছিলে মোৰ নাম মনত নাই তেওঁ আহি তাত এটা আৰ্ম মানে সশস্ত্ৰ এটা সংগঠনৰ জন্ম দিলে মুজাহিদ গতিকে তাত কি হয় এটা আমি যদি এই দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়া আমি এটা জনগোষ্ঠী যিটো জনগোষ্ঠীয়ে অষ্টম শতিকাৰ পৰা এটা এথনিক গোষ্ঠী হিচাপেহে তেওঁলোকে পৰিচয় পালে কিন্তু আজি পৰ্যন্ত এইটো এটা সম্পূৰ্ণ জাতি হিচাপে স্বীকৃতি নোপোৱাটো আশ্চৰ্যজনক মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে তেওঁলোকৰ যদি আমি ৰাইট অফ চেল্ফ ডিটাৰমিনেশ্যনৰ কথালৈ যাওঁ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কথা আমি যেনেকৈ সমৰ্থন কৰি আহিছোঁ বিভিন্ন নিপীড়িত জাতি জনগোষ্ঠীয়ে লাচিত বৰদলৈ আমি এইবোৰ যুঁজি আহিছোঁ বহু সময়ত কৈ আহিছোঁ আন্তৰ্জাতিক ফৰামতো আমি কৈছোঁ কিন্তু তাত তেওঁলোকে জাতি হিচাপে স্বীকৃতি পোৱা নাই গতিকে ৰাইট অফ চেল্ফ ডিটাৰমিনেশ্যনৰ পৰা চালে তেওঁলোকৰ অধিকাৰটো থাকিব লাগিব তাত তেওঁলোকে যুগ যুগ ধৰি বাস কৰি আছে গতিকে সদায় এটা ৰাজনৈতিক কাৰণত এই ধৰণৰ ঘটনাবোৰ ঘটে এই ইতিহাসলৈ আমি নাযাওঁ কিন্তু এতিয়া কথা হ'ল যে তেওঁলোক থাইলেণ্ডত সোমাইছে কম ভাৰতবৰ্ষত সোমাইছে 40,000 মান সোমাইছে ভাৰতবৰ্ষত আছেই আৰু নহয় এতিয়া নতুনকৈ সোমাইছে আৰু তেওঁলোকৰ বাংলাদেশলৈ গৈছে ইণ্ডোনেছিয়ালৈ গৈছে মালয়েছিয়ালৈ গৈছে কম আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ভাৰতবৰ্ষত যে সোমাই আহিছে তেওঁলোক এইটো কিন্তু এওঁলোক গৈছে হাৰিয়ানা জম্মু এইটো আৰু মই আচৰিত মানে চাইছোঁ এটা পৰ্যবেক্ষণ কৰি যে কোনটো পথেদি তেওঁলোক জম্মুলৈ গৈছে কোনটো পথেদি তেওঁলোক হাৰিয়ানালৈ গৈছে এইটো ভাৰত চৰকাৰৰ গৃহ দপ্তৰৰ ওচৰত কিন্তু তথ্য নাই এইটো বৰ ডাঙৰ কথা তাৰমানে চোৰাংচোৱা বিভাগে ধৰিব নোৱাৰাকৈ তেওঁলোকৰ চকু ধূলি দি এই মানুহখিনি এই ধৰণে জম্মুলৈ গৈছে আৰু জম্মুত তেওঁলোকে কিয় গৈছে এইটো এটা বেলেগ কথা বেলেগ বিষয় মই এইটোত মিহলি কৰিব খোজা নাই আৰু জম্মুত এই এওঁলোকৰ উপস্থিতি লৈ আৰু তেওঁলোকৰ তাত ৱৰ্ক পাৰ্মিটৰ এটা কথা আছিল ৰাষ্ট্ৰসংঘই এসময়ত দিছিল কিন্তু তাত তেওঁলোকৰ নাই এইটো গতিকে ই এটা বহুত লাহে লাহে জটিল পৰিস্থিতি এটা জটিল সমস্যা এটাৰ সৃষ্টি কৰি আহিছে আৰু সেইকাৰণে আমি নিশ্চয় আজি ইয়াত এই আলোচনাটো আমি পাতনি মেলিছোঁ আৰু তুমি যিটো প্ৰথমে ক'লা যিটো যে অসমৰ প্ৰশ্নত ইয়াত কংগ্ৰেছৰ মুখপাত্ৰ এগৰাকী আছে AIDF-ৰ আছে এতিয়া কথা হ'ল কি যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এওঁলোকক লয় নে নলয় সেইটো বিষয়ে আমি ইয়াৰ পৰা কৈ দিব খোজা নাই এইটো চৰকাৰ এখন আছে তেওঁ ক'ব আৰু এইটো ঠিক যে মই ক'বলৈ যদি তুমি অনুমতি দিয়া মই এই প্ৰশ্নক যিহেতু উঠিছে মই উত্তৰ দিব লাগিব তাত নৰেন্দ্ৰ মোদীয়ে যেতিয়া তাত কোনো ধৰণৰ উল্লেখ নকৰিলে তাৰমানে তেওঁ সেই তাত থকা চৰকাৰখনৰ লগত এটা সম্পৰ্ক উন্নত কৰিবৰ কাৰণেহে তালৈ গৈছে আৰু আমি জানো যে ম্যানমাৰত যেনেকৈ ভূটানত আলফা শিবিৰ উৎখাত কৰিবৰ কাৰণে সেই সময়ত কংগ্ৰেছে ব্যৱস্থা লৈছিলে একেধৰণৰ পৰিস্থিতি এটা ম্যানমাৰতো আৰু ম্যানমাৰত তেনেকৈ বহুত চেষ্টা কৰি আছে আমেৰিকাৰ সহযোগত যাতে তাত থকা মানে মিলিটেণ্ট অৰ্গেনাইজেশ্যনবিলাকক তেওঁলোকে উৎখাত কৰিব পাৰে বিদ্ৰোহী সংগঠনবিলাকক আৰু এই চৰকাৰখনৰ ওপৰত এই দৃষ্টিকোণটো আমি বোধকৰোঁ চাব লাগিব যে তাৰ চৰকাৰখনৰ ওপৰত চীন চৰকাৰৰ যিটো প্ৰভাৱ তাৰ অৰ্থনীতিত চীনৰ যিটো ভূমিকা এইটো কোনো পধ্যে চীনে কেতিয়াও হাতছাৰা হ'বলৈ দিব নোৱাৰে আৰু তাৰ যিখন চৰকাৰ তেওঁলোকেও চীনক বাদ দি আজিৰ তাৰিখত উপেক্ষা কৰিব নোৱাৰে চলিব নোৱাৰে গতিকে তাত আমাৰ যিটো প্ৰচেষ্টা আছে এটা ডিপ্ল'মেটিক বা এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা নৰেন্দ্ৰ মোদীয়ে তাত স্বাভাৱিকতে সেই কথাটো আশা কৰিব আমি নোৱাৰোঁ গতিকে তাত তেওঁলোকে ভাবিছে যে এইখন চৰকাৰৰ লগত এটা সম্পৰ্ক কৰি তাত যদি ভাৰতৰ প্ৰভাৱলৈ বেছিকৈ আনিব পাৰি ম্যানমাৰক তেতিয়াহ'লে তেওঁলোকৰ দৃষ্টিকোণৰ পৰা লাভৱান হ'ব বুলি ভাবিছে কিন্তু এইটো ঠিক যে চীনৰ যিটো তাৰ প্ৰভাৱ তাক সহজে কিন্তু আঁতৰ কৰি দিয়া সম্ভৱ নহয় গতিকে মই এতিয়া অসমৰ কথা লৈ আহিছোঁ
আমাৰ ইয়াত নেতা দুগৰাকীয়ে মানৱতাৰ কথা কৈছে, মানুহে মানুহৰ কথা ভাবিব লাগে, এই কথাত আমাৰ কাৰো আপত্তি নাই। কিন্তু অসমৰ প্ৰশ্নত আৰু তেখেতসকলৰ এটা কথা ঠিক যে কৌশলগতভাৱেও তেখেতসকলৰ ভুল আছে। সেইটো হৈছে যে তেখেতসকলে এইটো অসম বিধানসভাৰ লাষ্ট গেটত বা অসম বিধানসভাত আলোচনা কৰি কিবা ৰাস্তা উলিয়াব পাৰিব, এইটো এটা ভুল ধাৰণা মই ভাবোঁ। এইটো এটা সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যোৱাৰ কথা, তাত আলোচনা হোৱাৰ কথা আৰু মবিলাইজ কৰাৰ কথা। আৰু আপোনালোক দুজন নহ'ব পাৰে, আপোনালোকে বেয়া নাপাব, সদায় এনেকুৱা বিষয় একোটা যেতিয়া উত্থাপন হয় তেতিয়া কিন্তু তৎক্ষণাত তেওঁলোকে মানৱীয়তাৰ কথা যদিও কয়, মানুহৰ দুখ দুৰ্দশাৰ কথা যেতিয়া কয়, তথাপিও কিন্তু মানুহে কিয় তেখেতসকলক সন্দেহ কৰে? তেখেতসকলৰ সদায় দৃষ্টিটো চকুটো ৰাখে ভোট বেংকলৈ, ভোটৰ ওপৰত। গতিকে আজি হিন্দু বাংলাদেশীক যেতিয়া ইয়ালৈ আনিব খোজা হৈছিল, যেতিয়া এই চেষ্টা চলি আছে, তেতিয়াহ'লে আমিনুল হকে হয়তো শুদ্ধ কৰি দিব ভুল হ'লে, AIDF কিন্তু তাৰ বিৰোধিতা কৰিছিলে। কথা একেটাই, এইটোৱে কথা যে অসমে আৰু বোজা বহন কৰিব নোৱাৰে। আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমে এখন ৰাজ্য য'ত প্ৰব্ৰজনে যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে, ইয়াত যি ধৰণৰ জনগাঁথনিৰ সলনি কৰিছে, এইটো ক'তো কৰা নাই, কোনো ৰাজ্যত কৰা নাই। গতিকে আজি ৰূপম গোস্বামী চৰকাৰেও তেওঁলোকে কিন্তু অসমৰ বাংলাদেশীক লৈ ৰাজনীতি কৰিলে, কিন্তু তেওঁলোকে কোনোবা এখন অন্যান্য ৰাজ্যত তাক ভগাই দিব লাগে সেই ব্যৱস্থাত নল'লে। তেওঁলোকে বাংলাদেশলৈ গ'ল, বাংলাদেশত এই বিষয়টো উত্থাপন নকৰিলে, তাৰ মন্ত্ৰীয়ে আহি ইয়াত কৈ গ'ল যে আমাক এই বিষয়ে একো জনোৱাই নাই। পৰিস্থিতিটো গুৰুতৰ। গতিকে ইয়াত হিন্দু ৰাজনীতি কৰি পেলাই তেওঁলোকে গাদী দখলৰ চেষ্টা কৰিলে। আজি AIDF-এ, মই কৈছোঁ যে সাধাৰণ মুছলমানসকলে যেতিয়া চাই আছে এই অনুষ্ঠানটো, তেওঁলোকে ভাবিব যে এইসকল নেতাই দেখোন আমাৰ মুছলমান ভাইসকলৰ কথা কৈছে, তেনেকৈ ভাবি ল'ব এটা আৱেগত। কিন্তু এইটো কথা তেওঁলোকক বুজাব লাগিব যে কাইলৈ যদি এই মানুহখিনিক ইয়ালৈ লৈ অনা হয় বোজা এটা, তাহলে ইয়াত ইতিমধ্যে হাইদৰ হুছেইনে কোৱাৰ দৰে ইয়াত যিসকল পমুৱা মুছলমানৰ অৱস্থা, দুৰ্দশা, তেওঁলোকৰ শোষণ, নিপীড়ন, তেওঁলোকক আজি ইমান দিনে কেৱল ৰাজনীতি কৰিলে প্ৰতিটো দলে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে একোৱে কোৱা হোৱা নাই, এইটো মানি ল'ব লাগিব তেওঁলোকে। কিন্তু তেওঁলোকক আকৌ এটা জিগিৰি তোলা হ'ব ধৰ্মীয়ভাৱে যে আমাৰ ভাইসকলক ইয়ালৈ আনিবলৈ নিদিয়ে, সেইটো নহয়। আচলতে ক'ব লাগিব তেওঁলোকক যে এওঁলোক আহিলে তেওঁলোকৰ ওপৰত এটা সাংঘাতিক বোজা পৰিব। গতিকে তেওঁলোক বাংলাদেশলৈ যাওক, তেওঁলোক ইণ্ডোনেছিয়ালৈ যাওক, তেওঁলোক থাইলেণ্ডলৈ যাওক, তেওঁলোক মালয়েছিয়ালৈ যাওক, সেইধৰণে কৰক। আৰু যদি মোদীয়ে ইচ্ছা কৰে তেওঁলোকে বাধ্য কৰক, ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেওঁলোকে লওক। কিন্তু অসমত মই ভাবোঁ যে মানৱতাৰ প্ৰশ্নত হ'লেও অসমে আৰু এই বোজা কোনো কাৰণতে আৰু গ্ৰহণ কৰিব নোৱাৰে, আৰু অসমত তেওঁলোকক সংস্থাপন দিয়াৰ কথাটো আমি আপত্তি কৰিব লাগে। নিশ্চয় অসমে অতিৰিক্ত বোজা ল'ব নোৱাৰে, সেয়া নিশ্চিত। গতিকে মানৱতাৰ নাম লৈ আচলতে ক'ৰবাত নহয় ক'ৰবাত ধৰ্মীয় ৰাজনীতি, ভোটৰ ৰাজনীতি কৰা হৈছে নেকি? বিৰতিৰ পিছত উভতি আহিম। এটা ডাঙৰ সমস্যা, জটিল সমস্যা, ৰোহিংগীয়া এই মুছলমানৰ যি নিধনযজ্ঞ চলিছে, সকলোতে এতিয়া তীব্ৰ গৰিহণা। উভতি আহিছোঁ বিৰতিৰ পিছত। ম্যানমাৰৰ যি ৰোহিংগীয়া নিধনযজ্ঞ, সেই সম্পৰ্কে বিশেষকৈ কংগ্ৰেছৰ বিধায়কসকলে মানৱতাৰ খাতিৰত কিছু সময়ৰ বাবে হ'লেও সংস্থাপন দিব লাগে বা তেওঁলোকক আশ্ৰয় দিব লাগে বুলি মত পোষণ কৰিছে। মই পুনৰবাৰ আহিব বিচাৰিছোঁ জাকিৰ হুছেইন সিকদাৰ। মই কথাটো আজি যে বিষয়বস্তু ইয়াত আলোচনা হৈ আছে আৰু যিখিনি ইয়াৰ সন্মানীয় বুদ্ধিজীৱীসকল আছে বা ৰাজনৈতিক দলৰ মানৱাধিকাৰ কৰ্মীসকল আছে, তেওঁলোকৰ নিজৰ নিজৰ মন্তব্যবোৰ আগবঢ়াইছে। তো মই এটা কথা ক'ম এইকাৰণেই যে এই কথাবিলাক যেতিয়া সকলোৱে কথাই যদি আমি যিকোনো কথা ক'লেই যদি ৰাজনীতিৰ লগত তেওঁলোকে বুজা যায়, ৰাজনীতিৰ লাভালাভৰ লগত কথাবোৰ চিন্তা যুক্ত কৰি দিয়া যায়, তেনেহ'লে আমি কোনো বিষয়বস্তুৰ ওপৰত মাত মাতিবই নোৱাৰিম। আমি সত্যৰ ওপৰত কোনো কথা প্ৰতিষ্ঠিতই কৰিব নোৱাৰিম, তাৰমানে আমি ৰাজনীতি কৰোঁ। আৰু আজি এটা কথা বেছিকৈ এটা কথা কিয়
না না সমাজ পলিটিচিয়ান আপুনি হেতু কলে মই মানি নলম এজন ৰাজনৈতিকবিদে সমাজ সেৱা কৰিব পাৰে নহয় নহয় সেহতে এখন ৰাজনীতিবিদে 24 ঘণ্টাই ৰাজনীতিৰ লগত জড়িত নকৰি ৰাজনীতিৰ উন্নতকৈ কাম কৰিব পাৰে কজৰ বাবে ৰাজনীতিক দলে কাম নকৰে ডাঙৰীয়া সোশ্যাল কজৰ বাবে ৰাজনীতিক দলে কাম নকৰে আপোনালোকে কলো নিজস্ব কথা আপুনি কৈছে ব্যক্তিগতভাৱে আপুনি কৰিব পাৰে সকলোৰ ক্ষেত্ৰত আপুনি কিন্তু কংগ্ৰেছে নকৰে বিজেপিয়ে নকৰে সোশ্যাল সার্ভিস ডেফিনেটলি নকৰে মই ব্যক্তিগত কথাই কৈছো সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় এটা মূল কথা লৈ ৰূপম গোস্বামী ডাঙৰীয়া যেটো কথা কৈছে যে অসম বিধানসভাত এইটো অধ্যক্ষ ডাঙৰীয়া মই বেছি বিধানসভাৰ ভিতৰৰ কথা বাহিৰত আনিব খোজা নাছিলো তেও যেটো কৈছে অধ্যক্ষ ডাঙৰীয়া কি কাৰণত নহয় যে আমাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 51 যেটো অনুচ্ছেদ আছে ইণ্ডিয়া ইজ ডিউটি বাউন্ড ফৰ প্ৰমোট ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি এণ্ড ফৰ ৰেসপেক্ট ফৰ ইন্টাৰনেশ্যনেল ল এণ্ড ট্ৰেড অব্লিগেশ্যন এই কথাখিনিত আজি কি আমি অসম কি ভাৰতৰ অন্তৰ্গত নহয় ৰব দিয়ক আজি ৰুলছ আজি আমাৰ ৰুলছ এণ্ড প্ৰডিউচাৰ এণ্ড কণ্টাক্ট অফ বিজনেছ ইন আসাম লেজিসলেটিভ এছেম্বলি ৰুল 56 57 58 59 60 61 62 এণ্ড 63 আণ্ডাৰত আমি আলোচনাটো বিচাৰিছিলো কিন্তু আপুনি যেটো কৈছে এইবিলাকত সোমাব নকৈছে মই হেবোৰ নকও অধ্যক্ষ ডাঙৰীয়া ইচ্ছা কৰিলে দিব পাৰিলে আমাৰ ডিমান্ড কি আছিল হিদিনা আমাৰ ডিমান্ড কি আছিল অধ্যক্ষ ডাঙৰীয়াক যেটো আমি পত্ৰ লিখে আজি আমি যেটো এডজৰ্নেশ্যনৰ যেটো এটা লেটাৰ দিছিল আজি মই লৈ আহিছো আপোনালোকক দিব পাৰো তাত আমি কোনো এটা আখৰটো লিখা নাছিলো যে ৰোহিংগাসকলক অসমক সংস্থাপন দিব লাগে আমি কৈছিলো অসম চৰকাৰে ভাৰত চৰকাৰক এইটো ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰসংঘৰ জৰিয়তে ম্যানমাৰত শান্তি প্ৰতিষ্ঠিত কৰিব লাগে এইটো আমাৰ আছে কিন্তু এই কথাখিনি চিনি নাপায় নেকি আপোনালোকে ৰাহুল গান্ধীক চিনি নাপায় মোক কথাটো আপোনালোকে শুনক আমি অসম বিধানসভা পবিত্ৰ বিধানসভাৰ সদস্য আমি তাত কৰিছো আপুনি দলীয়ভাৱে আমি কৰিব খোজা নাই আৰু এই কথাটো মোক ক'ব দিয়ক কথাখিনি হেক কৰিব নোৱাৰিলে বেয়া লাগিব আজি ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে আজি চাইনাৰ কথা কৈছে বিভিন্ন চাকমাৰ কথা কৈছে মই কম বিজেপিয়ে চাইনাৰ চাকমাৰ ক্ষেত্ৰত মাতিছে নেকি আজি তেওঁ ফেচবুকৰ কথা কৈছে তো পাকে পকাৰে ম্যানমাৰত যি হত্যালীলা চলি আছে মনমাৰত হিউসকলক যেনেকে হিৰচ্ছেদ কৰা হৈছে মানুহক হত্যা কৰি মানুহবোৰ কাটি ৰান্ধি থকা মানুহক খুৱাব লগা হৈছে তেওঁ সেই হত্যা যজ্ঞটোক তেওঁ পাতল কৰিব খুজিছে ইয়াৰ অৰ্থ কি যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰে বিশ্বৰ বিভিন্ন দেশত যেতিয়া বিভিন্ন ধৰণৰ প্ৰতিঘটনাবোৰ হয় তাৰ কাৰণে দুখ প্ৰকাশ কৰে ম্যানমাৰত এই হত্যাযজ্ঞৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এবাৰো দুখ প্ৰকাশ কৰিব নোৱাৰিলে না আজি ইয়াতে বহিছো মই জাকিৰ হুছেইন সিকদাৰ মুছলমান বুলি ম্যানমাৰত এই ৰোহিংগা মুছলমানসকলক কথা কোৱাৰ কাৰণে আমাৰ অপৰাধ নেকি আমাৰ এইটো অপৰাধ নেকি ডেফিনেটলি অপৰাধ হ'ব নোৱাৰে কিন্তু ফোৰাম আপোনালোকৰ ষ্টুডিঅ'ত আজি বহি কৈছো মই জাকিৰ হুছেইন সিকদাৰে কৈছো কেৱল মুছলমানসকলৰ ওপৰতেই নহয় গোটেই বিশ্বত কোনো জাতি কোনো ধৰ্ম কোনো ভাষাভাষীৰ ওপৰত এনেকুৱা মানৱ অত্যাচাৰ হলে বিধানসভাত যি প্ৰতিবাদ কৰিছো ইয়াতকে তীব্ৰ প্ৰতিবাদ কৰি যাম কেৱল এটাই অনুৰোধ গোটেই সমগ্ৰ অসমবাসীক আপোনালোকে ভুল নবুজিব আমাৰ অজিত কুমাৰ ভূঞা ছাৰে কৈ গৈছে অসমৰ অৱস্থা আমিও জানো অসমত যেটো অসম আন্দোলন হৈছিল তাৰ পিছত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ যেটো এটা বিদেশী ইছ্যুলৈ যেটো উত্তাল হৈ আছে বিদেশী ইছ্যুলৈ আমাৰ অসমৰ সকলো ৰাইজ যেটো অসন্তুষ্ট হৈছে এই ক্ষেত্ৰত ময়ো ভাবো এই ক্ষেত্ৰত অসমক সংস্থাপন দিবলৈ আহিলে আৰু এটা নতুন এটা সমস্যাৰ সৃষ্টি হ'ব নিশ্চয় আপোনাৰ মই হেক কথাটো মই কৈ লৈছো এটা কথা কওঁ এই ক্ষেত্ৰত লৈ কোনো যাতে ৰাজনীতি নকৰে আমি ৰাজনীতি কৰিবলৈ এইটো কৰা নাই ভোট বেংকৰ স্বাৰ্থত এইটো কৰা নাই আমি মানুহৰ কাৰণে কাম কৰিছো কোনোবাই যদি এইটো ক্ষেত্ৰত ভোট বেংকৰ কথা ক'বলৈ যায় মানৱ অধিকাৰৰ যথেষ্ট ক'লে লাচিত বৰদলৈ ডাঙৰীয়া চাওক আপুনি যিদৰে চিঞৰ-বাখৰ কৰিছে বুজাই গৈছে যে আপুনি এটো শুনি লওক আপুনি শুনি লওক না আপুনি শুনি লওক অকল আপুনি ক'লেই নহ'ব শুনি লওক অকল আপুনি ক'লেই নহ'ব যিদৰে চিঞৰিছে বুজা গৈছে যে আপুনি এটুক লৈ পেলাই আবেগিকভাৱে হলেও ৰাজনীতি কৰিছে আৰু মই আপোনাৰ এইটো দাবী কৰো যে কংগ্ৰেছে কেৱল ৰাজনীতি কৰিবলৈ এইটো কৰিছে কাৰণ শুনি লওক আপুনি কথা কওঁতে মই মাতা নাই লোকৰ কথা শুনা আপুনি কথা কওঁতে মই মাতা নাই লোকৰ কথা শুনা তেখেতে যুক্তিটো দিল তেখেতে যুক্তি দিল আপুনি ক'লে কি হ'ব মিছা কথা এটা ক'ব না যুক্তি মোৰ মিছা কথা কংগ্ৰেছ দলে কি প্ৰমাণ আছে যে ৰাজীৱ ভৱনত দিল্লীত এটোলৈ মিটিং হৈছে লাচিত বৰদলৈ ডাঙৰীয়াই কৈছে যে ৰাজনীতি কৰিছে যুক্তিটো দি লওক তাৰপিছত আপোনাক আকৌ মই সময় দিম বিধায়ক এগৰাকী শুনক তাত আপোনাৰ ভালকে কৈছো আপোনাৰ নিচিনা
চিঞৰ-বাখৰ কৰা লাচিত বৰফুকনৰ নাই যুক্তিটো দ্বিতীয় কথাটো হৈছে যে তেখেতে কৈছে যে আমি ইয়াত সংস্থাপনৰ কথা কোৱা নাই তেখেতসকলৰ লগত বহি থকা আব্দুল খালেক ডাঙৰীয়াই এইটো মুকলিকে টিভিত দিয়া বাইট আপোনালোকে প্ৰকাশ কৰিছে প্ৰচাৰ দুই নম্বৰ কথাটো হৈছে যে এইটো তেখেতে কৈছে যে এইটো ধৰ্মীয় দৃষ্টিভংগীৰে কৰা নাই নিশ্চিতভাৱে কৰিছে যদি আপোনাৰ সঁচাকৈ ম্যানমাৰত হোৱা সংঘৰ্ষৰ তেখেতসকলে অৱসান বিচাৰিলেহেঁতেন তেতিয়াহ'লে যিটো দলৰ বিধায়ক সেইটো দলৰ হতুৱাই তেওঁলোকে সংসদত এইটো তীব্ৰ দাবী উত্থাপন কৰিবলৈ কাৰণ যথেষ্ট সংখ্যক তাত সংসদো আছে দাবী উত্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চয় এইটো ব্যৱস্থা লোৱাৰ বাবে চেষ্টা কৰিলেহেঁতেন এই ইছ্যুটো অসম বিধানসভাত 100 বছৰ আলোচনা কৰিলেও কোনো সমাধান কৰিব নোৱাৰা এটা বিষয় আমি সকলোৱে বিচাৰো যে ইয়াৰ এটা স্থায়ী সমাধান হওক আজি ৰাষ্ট্ৰসংঘৰ পৰ্যায়ত যিটো বিষয় বিভিন্ন দেশৰ সহযোগত চলি আছে সেইটো অসম বিধানসভাত উঠাবলৈ চেষ্টা কৰাৰ একমাত্ৰ কথাটো হৈছে যে এটোক লৈ ৰাজনীতি কৰিছে আৰু কোনো কথা নাইকিয়া আৰু মোক 1 মিনিট সময় দিয়ক মই এই গোটেই পৰিস্থিতিটো আমি বিভিন্ন সময়ত ভুলকে ব্যাখ্যা কৰিছো এটা এখেতে যিমান চিঞৰি ক'লে তাত শিশুৰ মঙহ আমুক তামুক এনেকুৱা ধৰণৰ কথাই মানে মই ভাবো যে প্ৰতিক্ৰিয়াশীল প্ৰচাৰ এইবিলাক তাত খুব বেয়া পৰিস্থিতি হৈছে সেই পৰিস্থিতি আমি সকলোৱে অৱসান ঘটাবলৈ বিচাৰিছো কিন্তু যি কেম্পেইনাৰৰ দৰে সেই পৰিস্থিতিটো আমি কোনো ক'ব নালাগে তাত 1900 আমাৰ অজিত দাই ইতিমধ্যে কৈ গৈছে যে 1947 চনৰ পিছত যেতিয়া সেই ভূখণ্ডৰ আপোনাৰ পাকিস্তানৰ লগত জইন কৰিবলৈ বিচাৰিছিলে তাত জিন্নাক আবেদন জনোৱা হৈছিলে আৰু জিন্নাই নাকচ কৰাৰ পিছত তাত এটা মুজাহিদিন গঠন কৰা হৈছিলে এইবিলাক বিভিন্ন ধৰণৰ ঘটনা হৈছে আৰু আজি তাত এটা সংঘৰ্ষ হৈছে সংঘৰ্ষত আপোনাৰ আজি এতিয়াই আপুনি এয়াৰ নামৰ এটা অৰ্গেনাইজেশ্যনে যোৱা 10 তাৰিখে তাত ৰোহিংগীয়াসকলক প্ৰতিনিধিত্ব কৰা এটা সশস্ত্ৰ সংগঠন তেওঁলোকে তাত যুদ্ধবিৰতি ঘোষণা কৰিছে এটা সংঘৰ্ষময় পৰিস্থিতি এইটো কেৱল মানুহ মৰিছে বুলি চিঞৰ-বাখৰ কৰিলে নহব এইটো এটা স্থায়ী সমাধান আৰু আন্তৰ্জাতিকভাৱে আমি সকলোৱে দাবী কৰিব লাগে বিচাৰিব লাগে এটোক লৈ ৰাজনীতি কৰাৰ কথা নিশ্চয় বিৰতিৰ সময় আছে লাচিত বৰদলৈয়ে যেটো কৈছে যে সমস্যাটো গুৰুতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাধান কৰিব লাগিব বিধানসভা প্ৰপাৰ প্লেটফৰ্ম নহয় বিৰতিৰ পিছত আমি উভতি আহিম উভতি আইছো বিৰতিৰ পিছত মানৱতাৰ প্ৰসংগ হ'ব নে অসমে বুজালোৱাৰ প্ৰসংগ হ'ব এই সম্পৰ্কে কথা পাতি আছো আৰু বিধানসভাৰ বাহিৰত যিদৰে প্ৰতিবাদ কৰা হ'ল হি কেনেদৰে সহায় কৰিব এই সমগ্ৰ সমস্যাটো লাচিত বৰদলৈ ডাঙৰীয়াই কৈছে সমস্যা যথেষ্ট গুৰুতৰ এডিটৰ্ছ ভিউৰ বাবে যাম পলিটিকেল যথেষ্ট উৰিয়াউৰি হৈছে যুক্তি বাদানুবাদ চলিছে অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম ইয়াৰ মাজতেই আৰু দুয়োগৰাকী বিশেষকৈ জাকিৰ হুছেইন সিকদাৰ দেখিছোঁ যথেষ্ট আৱেগিক হৈ পৰিছে বিষয়সমূহক লৈ আপুনি কি মন্তব্য কৰিব যিটো লাচিত বৰদলৈ ডাঙৰীয়াই ক'লে নহয় মই প্ৰথমে আৰম্ভণিতে যিটো কথা কৈছোঁ মোৰ বক্তব্যত যে মানৱতাবাদৰ কথাটো খুব এটা সৰলীকৃত কৰিলে নহ'ব মানে খুব সকলোৰে ক্ষেত্ৰত তেনেকৈ প্ৰযোজ্য কৰিলে আমাৰ বহুত সমস্যা বেছি বাঢ়ি যাব সেইটো বাৰু বেলেগ বিষয় কিন্তু এতিয়া জাকিৰ হুছেইন সিকদাৰে হয় তেওঁ আৱেগিক হৈছে তেওঁ খুব মানে ধৰা কিন্তু আৱেগ বেছি হ'লে সমস্যাটো কি হয় আৱেগ লাগে আৱেগ থাকিব লাগিব আৰু তেওঁ দুখ পাইছে কষ্ট পাইছে সেইটো প্ৰকাশ কৰিছে এই মঞ্চত কিন্তু যুক্তি যদি তাত নাথাকে আৱেগে মানে ঢাকি ধৰে তেতিয়াহ'লে আমি কিন্তু বহু প্ৰশ্নৰ উত্তৰ বিচাৰি নাপাম আজি সমগ্ৰ পৃথিৱীত মুছলমান সম্প্ৰদায়ৰ লোক নানান ঘটনাৰ বলি হৈছে বহু অত্যাচাৰৰ বলি হৈছে আজি ৰাষ্ট্ৰসংঘই সিৰিয়াৰ মানে ইউৰোপৰ যিটো শৰণাৰ্থী সমস্যা হৈছে সকলোৱে জানে যে ইউৰোপত শৰণাৰ্থীৰ সমস্যাই কি গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু তাত আমেৰিকাৰ প্ৰেছিডেণ্ট ট্ৰাম্পৰ ভূমিকাক লৈ পেলাই গোটেই পৃথিৱীত কি ধৰণৰ চাঞ্চল্য হৈছে তাত কিন্তু ৰাষ্ট্ৰসংঘই আজি তাৰিখত দাঁত নোহোৱা এটা অনুষ্ঠান এইটো কথা এটা বেলেগ গতিকে আজি ৰাষ্ট্ৰসংঘই কিন্তু তেওঁলোকক বাধ্য কৰিব পৰা নাই কাকো শৰণাৰ্থীৰ প্ৰশ্নত কাকো কোনো ধৰণৰ ভূমিকা তেনেকুৱা কোনো উল্লেখযোগ্য ভূমিকা পালন কৰিব পৰা নাই তথাপিও যিহেতু আছে ৰাষ্ট্ৰসংঘ আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিব পাৰোঁ আৰু ৰাষ্ট্ৰসংঘই
বহুত এনেকুৱা ধৰণৰ প্ৰতিবেদন বহুত এনেকুৱা নিৰ্দেশ দিয়াৰ পিছতো আমি বিভিন্ন দেশত দেখিছোঁ যে তেওঁলোকৰ এই কথাবিলাক কোনেও কেতিয়াও মানি লোৱা নাই। এই পৰিস্থিতিটোত আমি মুখামুখি হৈছোঁ আহি। আজি মই সেইকাৰণে আৰম্ভণিতে কৈছিলোঁ যে ম্যানমাৰৰ যিটো বিষয়, এই বিষয়টো এটা আন্তৰ্জাতিক বিষয় আচলতে, এটা আন্তৰ্জাতিক। কিন্তু আমাৰ সমস্যাটো হৈছে যে আমাৰ নিচেই কাষতে আমাৰ সীমান্তত থকা এখন দেশ হিচাপে তৎক্ষণাত তাৰ পৰা মানুহ গুচি গ'লে বাংলাদেশলৈ যাব লাগিব আৰু নহ'লে অসমেদি আহিব লাগিব। আজি অসমলৈ তেনেকৈ আহিছে। মই কৈছোঁ যে 3760 কিলোমিটাৰ ৰাস্তা পাৰ হৈ গুচি গ'ল জম্মুলৈ, কেনি গ'ল। কিন্তু এইটো কৈছোঁ মই যে তেখেতসকলে তৎক্ষণিক যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, তাত কিন্তু তেওঁলোকৰ নিজৰ সম্প্ৰদায়টোৰ প্ৰতি থকা দায়বদ্ধতা বুলি ভাবিয়েই তেওঁলোকে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তেওঁলোকে এনেও ব্যক্তিগত পৰ্যায়ত তেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে, কিন্তু অসম বিধানসভাত তেওঁলোকে যিধৰণে, মই আৰম্ভণিতে কৈছোঁ যে যিটো বিষয় উত্থাপন কৰিলে, এইটো এটা মানে আচলতে মানুহক দেখুৱাবলৈ কৰা নিচিনা হ'ল। মই সেইকাৰণে এই কথাটো কৈছোঁ যে সাধাৰণ মুছলমান ৰাইজে হয়তো ভাবিব যে আমাৰ জ্ঞাতি ভাইসকলৰ এনেকুৱা হৈছে কাৰণে এনেকুৱা কৰে, তেওঁলোকক তেনেকৈ ৰখা হৈছে। কিন্তু তেনেকৈ ৰাখিয়েই অসমত আজি এই দলবিলাকে ৰাজনীতি কৰি আহিছে। কংগ্ৰেছ এটা ধৰ্মনিৰপেক্ষ দল বহুত দূৰলৈকে, কিছু দূৰলৈকে, কিন্তু AIDF সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি আহিছে। আৰু আজি তেওঁলোকৰ নেতাগৰাকীয়ে কৈছে যে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম। মই এইকাৰণে ৰাষ্ট্ৰসংঘৰ কথাটো তেনেকৈ ক'লোঁ। এতিয়া কথা হ'ল যে অন্যান্য দেশত মুছলমান ইছলামিক ৰাইজৰ ওপৰত যিটো অত্যাচাৰ উৎপীড়ন হৈছে, কি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে মাত মাতিছে নেকি? সম্ভৱ নেকি এইটো? সেইকাৰণে মই কৈছোঁ যে তৎক্ষণাত তেওঁলোকে ইয়াত দেখা পায় হয়তো এই কথাটো বিষয়টো উত্থাপন কৰিছে। আৰু মই এইকাৰণে কৈছোঁ যে লাষ্ট গেটত ধৰ্ণা দি কাৰো কোনো ধৰণৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি। কেৱল দৃষ্টি আকৰ্ষণ কৰিব পাৰে অসমৰ যিসকল নিপীড়িত মুছলিম ৰাইজ, যাক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। সেইকাৰণে আমি যেতিয়া ৰাজনীতি আছে বুলি কওঁ, ইয়াত এটা স্থিতি, তাত বেয়া পাবলগীয়া আচলতে একো নাই। দলেও এইটো বিচাৰে আৰু তেওঁলোকৰ নেতাসকলেও এইটো বিচাৰে, আৰু তেওঁলোকেও তেওঁলোকৰ ছাৰ্ভাইভেলৰ কাৰণে এই ধৰণৰ এটা স্থিতি গ্ৰহণ কৰিবলৈ বহু সময়ত বাধ্য হয়। গতিকে আমাৰ কোনো ব্যক্তিগত ইয়াত কথা নাই। গতিকে এই ধৰণৰ দলীয় স্থিতিবিলাকে বা এই ধৰণৰ ভূমিকা, নেতাসকলৰ এনেকুৱা ভূমিকাবিলাকে কিন্তু সমস্যাবোৰ জটিল কৰি আনিছে। এতিয়া মই সেইকাৰণে প্ৰথমেই এইটো কথা কৈ ল'ব খুজিছিলোঁ যে আজি এটা বৰ ডাঙৰ কথা ওলাইছে। সকলোৱে কৈ আছে ৰাষ্ট্ৰসংঘৰ কথা, কিন্তু এটা কথা কওকচোন মোক, ভাৰতবৰ্ষৰ লগত অন্য দেশৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি আছে নেকি যে শৰণাৰ্থীক ল'বলৈ বাধ্য নেকি ভাৰতবৰ্ষ? কোনো চুক্তি নাই, কোনো চুক্তি নাই ভাৰতৰ অন্য দেশৰ লগত যে তেওঁলোকে শৰণাৰ্থী ল'বই লাগিব। কিন্তু আমাৰ এটা দাবী কৰা হয় যে মানৱতাৰ দৃষ্টিকোণৰ পৰা বা এই ধৰণৰ উৎপীড়ন হোৱাৰ কাৰণে, জেন'চাইড হোৱাৰ কাৰণে, গণহত্যা হোৱাৰ কাৰণে এতিয়া আমি এই ধৰণে ল'ব পাৰোঁ নেকি? এই ধৰণৰ কথাটো সেইকাৰণে বিজেপিয়েও হিন্দু শৰণাৰ্থীৰ ক্ষেত্ৰত এইটো তেওঁলোকে এটা সম্পূৰ্ণ অযুক্তিকৰ বা অসাংবিধানিক কথা এটা তেওঁলোকে জাপি দিব খুজিছে অসমৰ ৰাইজৰ ওপৰত। আকৌ যদি আজি এই দলবোৰেও সেই পথকে অনুসৰণ কৰিবলৈ এনেকুৱা ধৰণৰ কথা কয়, আৰু তাত সেইদিনাখন আব্দুল খালেকে আপোনালোকৰ লগত বহিয়ে কৈছে যে অস্থায়ীভাৱে তেওঁলোকক ইয়াত আশ্ৰয় দিব লাগে। কিন্তু কোনে বিশ্বাস কৰিব যে এখন ঠাইত, এটা ঠাইত, আজি হাৰিয়ানাত যিবিলাক তাৰ পৰা আহিছে এই আপোনাৰ ৰোহিংগীয়া, তেওঁলোকে হিন্দীত টিভিত দেখিছে নাই আপোনালোকে? হিন্দীত কথা কৈছে, শিকি লৈছে হিন্দী, আৰু তেওঁলোকে কৈছে যে আমি ইয়াত থাকিব খোজা নাই, আমি শান্তি বিচাৰিছোঁ, তাত যেতিয়া শান্তি প্ৰতিষ্ঠা হ'ব আমি তালৈ যাব বিচাৰিম কৈছে। তেওঁলোকৰ বঙালী নহয় পুৰা। কিন্তু এইটো কওকচোন মোক যে ক'ত এবাৰ অহাৰ পিছত তেওঁলোকক আঁতৰাই পঠোৱা সম্ভৱ হ'বনে বা সম্ভৱ হৈছেনে? এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ যে আমি যদি আৱেগিক হৈ যাওঁ, আৱেগে মানুহক আকৰ্ষণ কৰিব, কিন্তু আমি এই ধৰণৰ যুক্তিবিলাক আমি ক'ত বিচাৰি পাম? আজি সৰ্বসাধাৰণ মুছলিমসকলৰ অৱস্থা ইমান বেয়া যে তেওঁলোকৰ ওপৰত যদি আকৌ এটা জাপি দিয়া হয় কেৱল মানৱতাৰ নামত, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এটা ডাঙৰ, আপোনালোক তাৰ কাৰণে একো নহয়। কিন্তু আপোনালোকে ইলেকশ্যন খেলিব, আপোনালোক জিকিব, আপোনালোকে আৱেগ উঠাব, ধৰ্মীয় আৱেগ তুলি আপোনালোকে কি কয় আমাৰ আমিনুল ইছলাম জিকি আহি থাকিব।
আজমল এবাৰ হাৰিছে, আকৌ জিকিব, আকৌ হাৰিব। কিন্তু আপোনালোকৰ এই স্থিতি, শুনক এই কথাটো ভালকৈ বুজিবলৈ যত্ন কৰক। আপোনালোকৰ এজেণ্ডাৰ পৰা অলপ ওলাই আহক আপোনালোক। শুনক, মই আমিনুল ইছলামক কৈছোঁ বিশেষভাৱে যে আপোনালোকে যিটো স্থিতি গ্ৰহণ কৰিছে যোৱা নিৰ্বাচনৰ পৰা, আৰু ভাৰতীয় জনতা পাৰ্টীক সাম্প্ৰদায়িক দল বুলি আপোনালোকে কৈছে, আৰু অসমত যিটো পলেৰাইজেশ্যন, এই যে ৰাজনীতিৰ যিটো পলেৰাইজেশ্যন হৈছে, এই সমীকৰণ আপোনালোকে কৰিছে। আজি আপোনালোকে মুছলমানৰ ৰাজনীতি কৰক, তেওঁলোকৰ সুবিধা হ'ব হিন্দু ৰাজনীতি আগুৱাই নিবৰ কাৰণে। তাৰ মাজত মৰিছে আমাৰ সাধাৰণ মানুহবিলাক। সেইকাৰণে মই কৈছোঁ যে অসমে মানৱতাৰ খাতিৰত হয়, আপোনালোকে দাবী তোলক, সৰ্বভাৰতীয় পৰ্যায়ত জনমত গঠন কৰক, পাৰ্লিয়ামেণ্টত উঠক, ম্যানমাৰৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰক, মোদীৰ ওপৰত হেঁচা প্ৰয়োগ কৰক। কিন্তু এনেকৈ আপোনালোকে যদি অসমলৈ আনিব খোজে অস্থায়ী ৰূপত হ'লেও, অসমৰ অৰ্থনীতি, অসমৰ সংস্কৃতি, অসমৰ সমাজ আকৌ এটা নতুন অস্থিৰতাই গ্ৰাস কৰি পেলাব, যিটো আমাৰ কাৰণে ভৱিষ্যতৰ কাৰণে ভাল নহয়। মই এইটোৱে ক'ব। হয়, আমিনুল ইছলাম ডাঙৰীয়া। চাওক, এই ক্ষেত্ৰত মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। অৱশ্যে আমাৰ দলৰ স্থিতিলৈ ইয়াতে অলপ ভুল ব্যাখ্যাও হৈ আছে। আমাৰ দলৰ সভাপতি মহোদয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক এটা মেমৰেণ্ডাম দিছে, যাতে ম্যানমাৰ চৰকাৰক মানে কি যে তেওঁলোকক যাতে প্ৰেছাৰ ক্ৰিয়েট কৰে যে তেওঁলোকে তাত শান্তি স্থাপন কৰে, আৰু তাত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী বিচাৰিছে। শান্তিৰক্ষী বাহিনী এই মানুহখিনিক খালি তাৰ পৰা আনি বেলেগ বেলেগ দেশত আশ্ৰয় দিলে সমাধান হৈ লাচিত বৰদলৈ ফুকন যে ডাঙৰীয়া যিটো কৈছে, এইটোত ময়ো একমত যে অসমত বিভিন্ন জেগাত খালি আশ্ৰয় দি দিলে নহয়। গতিকে আমাৰ কথা হ'ল সেই সিহঁতৰ নিজৰ জেগাত নিজে থাকিব লাগিব। তাৰ কাৰণে আমাৰ ভাৰতে এটা কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰসংঘত নিৰাপত্তা পৰিষদত হেৰি কৰক, ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ দিয়ক, ম্যানমাৰ চৰকাৰক বাধ্য কৰক, আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰক্ষী শান্তিৰক্ষী বাহিনী তাত থাকি সেই মানুহখিনিক তাত নিজৰ জেগাত থাকিবলৈ ব্যৱস্থা কৰক। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আজি বাংলাদেশে লৈছে, বাংলাদেশে যদি আৰু 1 লাখ 2 লাখ লয় তাত কিন্তু ইমান প্ৰব্লেম নাই সেইটো। কিন্তু অসমত আমিও বুজি পাওঁ, অসমত যদি আজি 20-50 হাজাৰ ৰোহিংগীয়া শৰণাৰ্থী ইয়াত আহি আশ্ৰয় লয়, আৰু তেওঁলোকক যদি 1-2 বছৰ 5 বছৰ ঘূৰাই পঠাব নোৱাৰি, তেনেহ'লে এইটো আকৌ সেই আগৰ যিখিনি মুছলমান আছে তেওঁলোকৰ ওপৰত এটা কুৱেশ্যন মাৰ্ক আহিব, কুৱেশ্যন মাৰ্ক এটা তেওঁলোকৰ ওপৰত আহিব। আৰু গতিকে এই কথাটো আমিও বিচৰা নাই যে অসমত খালি জেগা দিলেই মানুহ। আৰু এটা কথা যিটো এআইডিএফৰ দলীয় স্থিতি এয়া যে কোনো পৰ্যায়ে আশ্ৰয় দিব নালাগে, খালি তেওঁলোকক নিজৰ স্পষ্ট আমাৰ কথা এইটো যে অসমত আশ্ৰয় দিলেই সমাধান নহয়, এইটো তেওঁলোকক নিজৰ জেগাত তেওঁলোকে যাতে থাকিব পাৰে, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী তাত থাকিব লাগে। আৰু এটা কথা হ'ল মানৱতাৰ যিটো কথা আহিছে, তাত চাওক এতিয়ালৈকে আমি ৰাষ্ট্ৰসংঘৰ ৰিপৰ্টৰ আজিও যিটো পেপাৰ হিন্দু তাত মানে মৃত্যুমুখত পৰিছে, 900তকৈ ওপৰত হিন্দু লোক তেওঁলোকে বাংলাদেশতে আশ্ৰয় লৈছে। তেওঁলোকো মানৱতাৰ কথা আছে। ইয়াত কেৱল খালি মুছলমানসকলৰ কথা আমি কোৱা নাই, যিসকল হিন্দু আক্ৰান্ত হৈছে মানৱতা তেওঁলোকো পৰিব। গতিকে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ দলৰ সভাপতিয়ে যিটো কেন্দ্ৰীয় চৰকাৰক মেমৰেণ্ডাম দিছে বা আজি পেপাৰতো ওলাইছে। গতিকে আমাৰ মেইন কথাটো হ'ল আমাৰ ভাৰত চৰকাৰে এজ এ বিগ ব্ৰাদাৰ, এজ এ নাইবাৰ কাণ্ট্ৰি যিটো তেওঁলোকে ৰোল প্লে কৰিব লাগিছিল, সেইটো কিন্তু এই কথাটোত আমাৰ আপত্তি আছে। আৰু এটা কথা কংগ্ৰেছে যিটো উঠাইছিলে, আমি অৱশ্যে কংগ্ৰেছে 2জন বিধায়কক কৈছিলো, তেওঁলোকে কৈছে কি যে আমি অসম বিধান সভাই এইটো সমাধান কৰিব নোৱাৰো, ঠিক, কিন্তু অসম বিধান সভাই এটা প্ৰস্তাৱ পঠাব পাৰে কেন্দ্ৰীয় চৰকাৰক যে যাতে কেন্দ্ৰীয় চৰকাৰে এনেকেই এটা হেৰি কৰে। এইটো অযুক্তিকৰ নহয় যদি, গতিকে এই বস্তুটো তেওঁলোকে কৰিছিল। কিন্তু আৰু এটা ভয়ংকৰ কথা হ'ল, বৰ্তমান এইটো লৈ অসমত এটা সাম্প্ৰদায়িক মেৰু বিভাজন হোৱাৰ সম্ভাৱনা এটা সৃষ্টি হৈছে। এইটো লৈ আমি ভয় কৰি আছো, কাৰণ একাংশই ফেচবুকত দেখিছো এনেকুৱাও লিখিছে যে সেই ম্যানমাৰৰ আৰ্হিত অসমত আমি কৰিব লাগিব, ইয়াৰ পৰা এনেকৈ বাংলাদেশে দিব লাগিব। কিছুমানে আকৌ ইয়াতে উত্তেজিত হৈ এই ভিডিঅ'বিলাক চাই কিবা মুছলমানৰ মাজত যদি এটা প্ৰতিক্ৰিয়াশীল যুৱ এটা সমাজ ওলাই যায়, তেওঁলোকে যদি ভাবে না আমি অলপ এলাৰ্ট হ'ব লাগিব, মানে এই বস্তুটো লৈ অসমত যাতে এটা পৰিস্থিতি ভয়াবহ নহয়, সেইটো এটা আমাৰ আটাইতকৈ ডাঙৰ। কিন্তু এআইডিএফৰ স্থিতিটো ইতিমধ্যে স্পষ্ট, যদি কিবা ডাউটো আছে স্পষ্ট কৰিছে হাইদৰ হুছেইন ডাঙৰীয়া। গোটেই কথাটো এনেকুৱা, এআইডিএফৰ বাবেও সমস্যা আছে পলিটিকেলি এই বিষয়টো। পলিটিকেলটো আছে, এডিএফৰ এখেতসকলে জানে এইবাৰ গভৰ্ণমেণ্ট কৰিব পাৰিলে টিকিল হয়, এখেতসকল অহা ইলেকশ্যনৰ পিছত এখেতসকল প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত। আৰু কংগ্ৰেছেও যদি আপোনাৰ এইবোৰ ভুল কৰে, তে কংগ্ৰেছৰো আপোনাৰ উদ্ধাৰৰ কোনো ৰাস্তা নাই, তাৰপৰা নেতা বুলিতো নায়েই তেখেতসকলৰ। এতিয়া গোটেই প্ৰব্লেমটো হ'ল, মই কিন্তু এই ভূঞা ডাঙৰীয়া যে কৈছিলোঁ 30 লাখটো মই কৈছিলোঁ ৱৰ্ল্ডত, আৰু এটা মন কৰিবলগীয়া
জানিবলগীয়া কথা শেহতীয়া এটা ৰিপৰ্টত প্ৰকাশ পাইছে যে ইউৰোপত যিবোৰ ভগনীয়া আহিছে এইবোৰ মধ্যপ্ৰাচ্যৰ ভগনীয়া বুলি ভাবিছিলোঁ যে এই ভগনীয়াবোৰ আপোনাৰ মোক ক'লে মধ্যপ্ৰাচ্য মানে কি জানে চিৰিয়াৰ ভগনীয়া এইবোৰ ইৰাকৰ পৰা মানুহ অহা বুলি ভবা গৈছে পিছত দেখা গ'ল সৰ্বাধিক বাংলাদেশৰ এই বাংলাদেশৰ মানুহবোৰ ক'ৰ বাংলাদেশৰ বেছিখিনি মানুহ আপোনাৰ এই আগত বাংলাদেশত সোমোৱা চিটাগং হিলটেকত থকা এই যে 4 লাখ ৰোহিংগীয়া আছিল সেই ৰোহিংগীয়াবিলাকে আপোনাৰ বাংলাদেশৰ ভিছালৈ তালৈ গৈছে গোটেই সমগ্ৰ পৃথিৱীতে আপোনাৰ এই হেৰিটো আছে এতিয়া মই ৰোম চহৰত চাহাবুদ্দিন বুলি এজন মানুহ লগ পালোঁ আপোনাৰ এই দোকান দিয়া মানুহ তাক সুধিলোঁ তুমি 1 নম্বৰ কি 2 নম্বৰ সি ক'ল 2 নম্বৰ 2 নম্বৰ মানে আপোনাৰ হেৰি নাই ভিছাৰ মেট গৈছে আমি বুজি পোৱা নাই হয় নিশ্চয় তাৰমানে তাৰ লিগেল ভিছা নাই মানে ভিছাটোৰ মেট গৈছে ৱৰ্কিং ভিছা আছিলে মই বোলো তোমালোকৰ এই সৰু বজাৰ এখন তাৰ 9জন আছে 9জন আছে বাংলাদেশী এতিয়া মই তোমাৰ এই গোটেইকেইজন তোমাৰ 2 নম্বৰ নে বোলো 2 নম্বৰ কেনেকৈ আছে ইয়াত বোলে পুলিচ আচ্ছা পুলিচক পইচা দি থাকে 2 নম্বৰী তেওঁলোকক দোকান দিয়ে মই তুমি আহিছা কেনেকৈ কৈছোঁ কৰিমগঞ্জত ভিছা কৰিছে চিলেটৰ মানুহ কৰিমগঞ্জত আত্মীয় থাকে তাত থাকে 6 মাহ 9 মাহ থাকিলে চবতে পইচা চলে গতিকে ইয়াত দুৰ্নীতি আপোনাৰ গ্ৰাস কৰি তেনেকৈ মানুহবোৰ পৃথিৱীত সন্ধাননিকৈ ইফালে সিফালে যায় অলপতে ৰৌমাৰীত মই আপোনাৰ বৰ্ডাৰত এক ৰাতি আছিলোঁ এই গৰু চোৰটো আপোনাৰ এই যে মাৰা মানুহকেইটা আপোনাৰ BSF TSFে যে গৰু চোৰ মাৰিলোঁ বুলি দেখুৱাবলৈ সেইবোৰ মাছমৰীয়া সাধাৰণ এই জোৰা কাটিব যোৱা মানুহো মাৰিছে আপোনাৰ এটা চৰত 9জন 1 মাহত অৰ্থাৎ গৰুটো চোৰ কৰে কোনে সংশ্লিষ্ট প্ৰশাসনীয় আৰু আপোনাৰ গেটৰ এই মানুহবিলাকে চলায় আৰু মালিকসকল বহু মালিক বিজেপিৰো আছে আপোনাৰ এইবিলাক বিহাৰ ইউপিৰ এইবিলাক যে হালাত চলোৱা এই বাকীবোৰ হ'ল এই সৰু সুৰা যোগাৰী এই যোগাৰীবিলাকে অলপ মাল পায় কোনোবাই 10,000 কোনোবাই 3,000 কোনোবাই 10,000 সেনেও এটা ভাল ঘৰ বনাইছে সাধাৰণ হেৰি ঘৰ বাকীবোৰ আঁৰত থাকে গতিকে আমাৰ দেশত চব কাৰোবাৰ 2 নম্বৰ চলেতো যদি ধৰক ইমানে সততা নিষ্ঠা এতিয়া আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰবিলাকে বা হেৰিয়ে কোনোটো পইচা প্ৰসংগটো অন্যফালে নাযাওঁ আমি আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ দেশত বিয়পি আছে এইটো তাত দ্বিমত আৰু প্ৰশ্নই নাই বিতৰ্ক নহয় ৰোহিংগীয়াৰ প্ৰব্লেমটো লৈ আমি আলোচনা কৰিব পাৰোঁ তাৰ ভয়াৱহ দিশটো আমি তাৰ ইতিবাচক দিশত আলোচনা কৰি আকৌ সমাধান উলিয়াব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আমিনুল এখেতে ইছলামে কৈছে এটা কথা যে আমাৰ অসমত যাতে এই প্ৰব্লেমটোক লৈ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত যিবোৰ আমাৰ জ্বলন্ত সমস্যা আছে যিবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ বৰ্তমান চৰকাৰখন যথেষ্ট পৰিমাণে হয় উদাসীন নহয় দায়িত্বহীন যাতে সেই সমস্যাবিলাকে এই ৰোহিংগীয়াৰ প্ৰব্লেমটো নিশ্চয় সময় নিশ্চয় তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰখা আৰু কংগ্ৰেছীও আপোনাৰ এই ধৰণৰ অদ্ভুত আৰু উদ্ভট প্ৰস্তাৱেৰে যাতে কাৰো ক্ষতি নকৰে তাৰ কাৰণে সাৱধান হোৱা নিশ্চয় নিজৰ সুৰক্ষাৰ প্ৰয়োজন আৰু ৰূপম গোস্বামী ডাঙৰীয়াই ক'ব কিন্তু বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত ম্যানমাৰৰ ৰোহিংগীয়া নিধনযোগ্য সম্পৰ্কে পাতি আছোঁ ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিখিনি আপুনি মন্তব্য দিব শেষ মন্তব্য হিচাপে ক'ব নাই মই এটা কথাই সিকদাৰ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ তেখেতসকলক আমি অনাগতত দেখা পাম যে পাৰ্লিয়ামেণ্টত এই কথাবিলাক ওলাই নে নোলায় কংগ্ৰেছ দলে গতিকে আৰু গোটেই কথাবিলাক তেওঁলোকে যিটো ইতিমধ্যে লাচিত বৰদলৈ ডাঙৰীয়া হওক হাইদৰদাই স্পষ্টভাৱে কৈছে অযোধ্যাও কৈছে যে তেওঁলোকে অকল মুছলমানৰে ৰাজনীতি কৰিব বিচাৰিছে তো এই কথাটো সত্য নহয় আৰু দৰাচলতে যেনেধৰণে তেওঁলোকে এটা প্ৰচাৰ চলাইছে আজি তেখেতে যিটো কৈছে তেখেতে এইটো ক'ব বিচাৰিছে যে অধ্যক্ষই এটা ভুল সিদ্ধান্ত লৈছে কাৰণ তেওঁলোকৰ যিটো ব্যৱস্থা ইয়াত সমাধান দিব নোৱাৰে অসমত যথেষ্ট সমস্যা আছে ভাৰতবৰ্ষৰ যথেষ্ট সমস্যা আছে আমি প্ৰথমতে আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু আজি যেনেকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে আমি আৰম্ভণিৰ পৰাই হিন্দু বাং মই একদম মই প্ৰতিষ্ঠাপক আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টি
জন্ম হৈছে 1980 চনত তেতিয়াই কৈছোঁ যে হিন্দুসকলক আমি ল'ম আৰু সেইটো কথাত কোনো নাই কাৰণ ভাৰতবৰ্ষত হিন্দু বুলি আপুনি থাকিব পৰা দেশ এখনেই আছে ভাৰতবৰ্ষই আছে গতিকে সেইটো স্পষ্ট আজিও স্পষ্ট কালিও স্পষ্ট আৰু ভৱিষ্যতেও স্পষ্ট থাকিব যে আমি সদায় পৃথিৱীত যিমান হিন্দু মানুহ আছে সকলোৰে নিশ্চয় ধন্যবাদ তাৰ বাবে সেইবাবে এই ডিফাৰেন্সিয়েটবিলাক আহে লাচিত বৰদলৈ ডাঙৰীয়া সমস্যা এইটোৱে আচলতে কোনোবাই হিন্দুৰ কথা ক'ব কোনোবাই চব মানুহৰ কথা কোনেও নক'ব লাচিত বৰদলৈ গোটেই বিষয়টো মই ৰাজনৈতিক ৰেজিষ্ট কৰিব নোৱাৰি কৰোঁ তেখেতে যেনেকৈ ৰাজনৈতিক উদ্দেশ্যত যে এক মিনিট দাদা এটা স্পষ্ট নকৰিলে ভুল হ'ব আমি হিন্দুৰ পক্ষত আছোঁ মই নিজৰ মাক ভাল পোৱা মানে আনৰ মাক ঘৃণা কৰাটো নুবুজায় সেইবুলি ভাৰতবাসী আমি ভাৰতত বসবাস কৰা অন্য ধৰ্মাৱলম্বী লোকক যে আমি ঘৃণা কৰোঁ সেইটো নুবুজায় ঠিক আছে এটা কথা মানে মই খালি ৰূপম গোস্বামী ডাঙৰীয়াক মাজতে মনত পেলাই দিওঁ যে এই ৰোহিংগিয়াৰ সমস্যাটোত কিন্তু প্ৰায় হাজাৰৰ ওচৰত হিন্দু তাৰ পৰা আহি পেলাই বাংলাদেশত আশ্ৰয় ল'বলগীয়া হৈছে মই ভাবোঁ যে তেখেতসকলৰ দলে এই কথাটো বিবেচনা কৰিলে ভাল আমি অৱশ্যে অসমলৈ হিন্দুৱে হওক বাংলাদেশৰ পৰা হিন্দুৱে হওক বা ম্যানমাৰৰ পৰা ৰোহিংগিয়া মুছলমানে হওক কাকো আনাটো আমি সমৰ্থন নকৰোঁ কিন্তু এজন মানৱ অধিকাৰ কৰ্মী হিচাপে সঁচাকৈ আমি গোটেই পৰিস্থিতিটোত উদ্বিগ্ন আৰু আমি বিচাৰোঁ যে আন্তৰ্জাতিক এটা যদিও ৰাষ্ট্ৰসংঘৰ যথেষ্ট ক্ষমতা কম প্ৰত্যেকখন সাৰ্বভৌম ৰাষ্ট্ৰৰ ভিতৰত এটা সীমালৈকেহে ৰাষ্ট্ৰসংঘ যাব পাৰে কৰিব নোৱাৰে কিন্তু আপুনি মন কৰিব মই উদুকিয়াই দিবলৈ বিচাৰিছোঁ যে তাত শান্তিৰ নোবেল বঁটা বিজয়ীগৰাকীয়ে কিন্তু কৈছে যে সংবাদ মাধ্যমে যিমান প্ৰকৃততে হৈছে তাতকৈ বহু বেছি প্ৰচাৰ কৰিছে বুলি পেলাই এটা যোৱাকালি তেখেতে মন্তব্য আগবঢ়াইছে আৰু যিটো দেখা গৈছে মই নিজে আপোনাৰ বৌদ্ধিষ্টসকলেও দিয়া বিভিন্ন ধৰণৰ মিডিয়াৰ দেখিছোঁ আৰু মুছলমানসকলৰ ৰোহিংগীয়াসকলৰ বাবে দিয়াখিনিও দেখিছোঁ তাত বহুত এক্সাগেৰেট কৰা হৈছে বহুত বেছি কৰা হৈছে আমি আশা কৰোঁ যে কংগ্ৰেছে হওক আন কোনো শক্তিয়ে হওক এই লৈ পেলাই মানে ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কাম কৰাতকৈ এটা প্ৰকৃততে সোশ্যাল মিডিয়া দিয়া গোটেইবোৰ বস্তু সঁচা নহয় তাত অমানৱীয় কাৰ্যসূচী এই লৈ পেলাই কিন্তু আপোনাৰ আমিনুল ইছলামে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে ৰোহিংগিয়াৰ দৰে বাৰ্মাৰ পৰা খেদাৰ দৰে ইয়াৰ পৰাও মুছলমান খেদিব লাগে বুলি পেলাইও কিন্তু কেম্পেইন এটা নিশ্চয় ডেফিনেটলি দুই ফালৰ পৰা কেম্পেইনৰ পৰা জাকিৰ হুছেইন সিকদাৰ শেষ মন্তব্য সাৱধান হ'ব লাগে জাকিৰ হুছেইন সিকদাৰ শেষ মন্তব্য দিব দিছে কিন্তু কথাখিনি যোৱাৰ আগতে এটা কথা ক'ম ইয়াতে মই আগতেও কৈছোঁ এওঁলোক জ্যেষ্ঠ যিসকল আছে সকলোকে সন্মান জনাওঁ অসমত প্ৰতিজন মানুহকে সন্মান জনাওঁ মই যিটো কথা আপুনিও আজি আপুনি যে দীপক শৰ্মা ডাঙৰে আপুনিও মোৰ তাত গৈছে মোৰ সমষ্টিলৈ গৈছে মোক ব্যক্তিগতভাৱে বিভিন্ন কাম কাজত জানে ৰাজনীতিৰ ক্ষেত্ৰত নাজানে বেলেগ সামাজিক ক্ষেত্ৰত জানে হাইদৰ হুছেইন ছাৰেও মোক মোৰ ক্ষেত্ৰখিনিত গৈছে মোৰ সমষ্টিত গৈছে মোৰ জন্মস্থানত গৈছে আমাৰ ভূঞা ছাৰক মই মাতিছিলোঁ কিন্তু ভূঞা ছাৰৰ আমাৰে দুৰ্ভাগ্য আছিল অসুস্থ থকাৰ বাবে তেওঁ যাব পৰা নাই গতিকে এই কথাটো কৈছে যে মোৰ কাম কাজত ৰাজনৈতিক বিধায়ক এটা ৰাজনৈতিক দলৰ পৰা হৈছোঁ কিন্তু সেই বস্তুটোত আমি কংগ্ৰেছ দলৰ নীতি আদৰ্শত বিশ্বাসী কিন্তু যেতিয়া মানুহ হিচাপে কথা এটা ক'বলৈ যাওঁ এই যে হিন্দু মুছলমান হিচাপে যেতিয়া আমাক ভাগ ভাগ কৰিব বিচাৰে তেতিয়া মই দুখ পাওঁ যাৰ বাবে অলপ আৱেগিক হৈছোঁ লাচিত বৰদলৈ ডাঙৰে এইকাৰণেই দুটামান কথা মই উচ্চস্বৰে কৈছোঁ তেওঁ বেয়া পাব নালাগে তেওঁ মানৱাধিকাৰ এজন কৰ্মী আৰু মানৱাধিকাৰ কৰ্মী এজনৰ সদায় মানুহক মানুহ হিচাপে জীয়াই ৰখাটো তেওঁলোকৰ প্ৰধান লক্ষ্য নিশ্চয় শেষ মন্তব্য দিবলৈ আহিছোঁ আৰু মই এইকাৰণে কৈছোঁ এইকাৰণে আৱেগিক হৈছোঁ যে আমাৰ সৰু অৱস্থাৰ পৰাই নিজৰ কৰ্মত নিজৰ কথাত নিজৰ যিখিনি অৰিহণা আগবঢ়াইছোঁ সেইবিলাকত কেতিয়াও একো নাই মই মন্দিৰ মছজিদ নামঘৰ সকলোকে একে চকুৰে দেখো আৰু আপোনালোকক এটা কথা জনাই ব্যক্তিগতভাৱে ডেফিনেটলি আপুনিও জানে আপোনালোকক কৈছোঁ আপোনালোকে মোৰ কাৰ্যত সকলো জানে এটা কথাই ক'ম বিধায়ক হিচাপে নিজৰ প্ৰথম ফাণ্ডৰ কাম গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা নামঘৰত নিজৰ বিধায়কৰ পুঁজিৰ প্ৰথম দিছোঁ সেই ক্ষেত্ৰত জাকিৰ হুছেইন সিকদাৰক কোনোবাই মুছলিম হিন্দু এইবিলাকত এই কথাটো এতিয়া আহোঁ আপোনালোকৰ মূল খুব চমুকৈ আজি বিভিন্নজনে বিভিন্ন কথা কৈছে ইয়াতে এটা আমিনুল ইছলাম ডাঙৰীয়াই কৈছে তেওঁৰ লগত মই এটা একমত যে এই ৰোহিংগীয়া মুছলমানসকলক লৈ এতিয়া আমি কংগ্ৰেছ দলে বিধানসভাৰ ভিতৰত বাহিৰত যে এটা পৰিস্থিতি হৈছে এইটোলৈ অসমত যাতে আৰু বেছি সাম্প্ৰদায়িক শক্তিয়ে গা কৰি উঠিব নোৱাৰে ইয়াতে বিভিন্ন ধৰণৰ অপশক্তি ইয়াতে এটা কৰিব বিচাৰিছে আমি যিটো উদ্দেশ্যত এইটো কৰিছিলোঁ তাক হাইজেক কৰি বেলেগ এটা উদ্দেশ্যলৈ কোনোবাই গতি কৰিছে আৰু নিশ্চয় অসমবাসীক এই কথাখিনি এদিন হ'লেও বুজাবলৈ আমি সক্ষম এতিয়া মোৰ কথা একেবাৰে শেষ কথা কওঁ যে আজি এটা কথাই কওঁ যে আজি আমাৰ ৰাষ্ট্ৰসংঘ এটা নিয়ম আছে কোনো দেশত চুবুৰীয়া দেশত যেতিয়া কোনোবা এটা হত্যালীলা হয় হিংসা হয় বা কিবা দুৰ্যোগ হয় সেই দেশৰ নাগৰিকসকলক তেওঁলোকে সামূহিকভাৱে আশ্ৰয় দিয়াৰ নিয়ম কিন্তু ৰাষ্ট্ৰসংঘৰ আছে আৰু সেই সামূহিক নিয়ম কোনোবাই উলংঘ কৰিব আজি ৰাষ্ট্ৰসংঘৰ কথা কোৱাৰ লগে লগে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু ময়ো ক'ম মোৰ শেষৰ কথাটো মই এইটোৱে ক'ম ৰাষ্ট্ৰসংঘই
তেওঁলোকৰ নিশ্চয়, নিশ্চয়, যিটো দায়িত্ব কৰ্তব্য ৰাষ্ট্ৰসংঘই বৰং ভুল কৰিছে। আমিনুল ইছলাম 30 ছেকেণ্ডত মোৰ লাষ্ট এটা কথাই কওঁ, আমি জাকিৰ হুছেইন সিকদাৰ হওক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলেই হওক, যেনেকে বিজেপি দলৰ মুখপাত্ৰই কৈছে কেৱল হিন্দুসকলে হ'ব, আমি সেইটো নকওঁ। আমি এই ভাৰত নিশ্চয় নিশ্চয় ধন্যবাদ 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 আমিনুল ইছলাম ডাঙৰীয়া। সময় ডেছক্ৰিপটিভ বেছি হৈছে আমিনুল ইছলাম ডাঙৰীয়া। শেষ মন্তব্য খুব চমুকৈ 30 ছেকেণ্ড। প্ৰথম কথা হ'ল আমাৰ ভাৰতবৰ্ষখন হিন্দুৰ দেশ নহয়, মুছলমানৰ দেশ নহয়, এখন মানুহৰ দেশ। ইয়াত মানুহ থাকে। আমি প্ৰত্যেক দেশৰেই, আমাৰ ভাৰতৰ ভিতৰৰ হওক বাহিৰৰ হওক, প্ৰত্যেক মানুহক ধৰ্মৰ ভিত্তিত আমি বিবেচনা নকৰোঁ যে হিন্দু ধৰ্মৰ হ'লেহে আমি তেওঁলোকক সমবেদনা জনাম, মুছলিম হ'লে এইটো কেতিয়াও মানি নলওঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আমি ভাৰতবৰ্ষৰ চৰকাৰে আৰু বিশেষকৈ যি ৰাষ্ট্ৰসংঘক হাত কৰি লৈ আমেৰিকাই ইৰাকত অবৈধ অস্ত্ৰ থকা বুলি 20 লাখ মানুহ মাৰি দিব পাৰে, অমুকত কৰিব পাৰে। আৰু ইয়াত নিশ্চয় ৰাষ্ট্ৰসংঘ হাইদৰ হুছেইন ডাঙৰীয়া, ভাৰত চৰকাৰে এইটো নিশ্চয় নিশ্চয় হাইদৰ হুছেইন ডাঙৰীয়া খুব চমুকৈ 30 ছেকেণ্ডত শেষ কৰিব লাগিব। হাইদৰ হুছেইন ডাঙৰীয়া খুব গোটেই কথাটো এনেকুৱা যে গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে সেইটো কাৰ্যকৰী কৰিবলৈ হ'লে ভাৰতবৰ্ষৰ পৃথিৱীত এঘৰীয়া হ'ব। আজি কানাডাত আপোনাৰ মন্ত্ৰীসভাত 4জন ভাৰতীয় মূলৰ মন্ত্ৰী আছে, তাৰে আপোনাৰ 4জন। আজি গুজৰাটীবিলাকে ভিকাৰী হ'ব। আপোনাৰ সমগ্ৰ আমেৰিকাৰ ৰাজধানীৰ কাষত যিমানবোৰ দোকান পোহৰ সোণাৰীৰ দোকান চোকান আছে এইবিলাক চব গুজৰাটী। কালি যদি ভাৰতবৰ্ষত আপোনাৰ এইটো হয় যে আমি পৃথিৱীৰ চব হিন্দু ল'ম, কালি এনেকুৱাতো হ'ব পাৰে যে আপোনাৰ গোটেই পৃথিৱীৰ 150খন মুছলিম কাণ্ট্ৰিৰ পৰা যে আমি ইয়াৰ পৰা আপোনাৰ হিন্দুক বিদায় দিম, কালি মালয়েছিয়াৰ পৰা বিদায় দিম, অমুক এই ধৰণৰ হ'বও পাৰে। সেইকাৰণে গোটেই বিশ্বৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে এইটো এটা সংকীৰ্ণ নিশ্চয় গ্ৰহণযোগ্য। আৰু এই আপোনাৰ এই যিটো শেহতীয়া আমাৰ যিটো আজি আলোচনা কৰিছোঁ, এই আলোচনাটো কৰাৰ ক্ষেত্ৰত আমি এটা কথা সাৱধান হ'ব লাগে যে অসমৰ আপোনাৰ ভংগুৰ পৰাই যিটো সামাজিক গাঁথনি, সেই নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া নিশ্চয় নিশ্চয় সামাজিক বান্ধোন আচলতে ছিঙি যাব না। অসমৰ একদম আমাৰ ইয়াত নহয় সময় একেবাৰে নাইকিয়া হৈ গ'ল। মই নহ'লে মই ক'ব নালাগিব। মানৱ অধিকাৰ কংগ্ৰেছী বিধায়ক এজনৰ পৰা মানৱ অধিকাৰ জ্ঞান ল'ব নালাগে। অজিত কুমাৰ ভূঞা ডাঙৰীয়া নহয় জ্ঞানটো বাৰু একো নাই, আমি ভাল কথা হ'লে সকলোৰে পৰা ল'ম। এতিয়া কথা হ'ল যে আমি ইয়াত যিকেইজন বহি আছোঁ তেখেতসকলে এই গোটেই বিষয়টোত তেনেই সীমিত বৰ ভূমিকা। আমি এটা চেষ্টা কৰোঁ আমি এনেকুৱা, কিন্তু মই কওঁ যে এই ধৰণৰ ঘটনাবোৰৰ পৰা আমি কিছুমান বিশ্লেষণ আৰু কিছুমান আমি সিদ্ধান্তলৈ আহিব লাগে যে আজি ৰাষ্ট্ৰসংঘৰ চৰিত্ৰ ওলাইছে এইবিলাকত, ৰাষ্ট্ৰসংঘই ক'তোৱে পৰা নাই বোলে। ৰাষ্ট্ৰসংঘৰ যি উদ্বিগ্নতা, এই উদ্বিগ্নতাই কিয় কাম কৰা নাই পৃথিৱীত? আৰু আজি বাংলাদেশ, ইণ্ডোনেছিয়া বা এনেকুৱা 2-3খন দেশৰ বাদে পৃথিৱীৰ কোনো দেশে কিয় এই ঘটনাটোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা নাই? আজি কিয় মোদীয়ে তাত থিয় হৈ এওঁলোকৰ জেন'চাইডৰ বিৰুদ্ধে ক'ব পৰা নাই? কিয় আজি হিন্দুত্ববাদৰ গোস্বামীয়ে কোৱাৰ দৰে এই ধৰণৰ ৰাজনীতি আগুৱাই যাবলৈ ধৰিছে আৰু আমি পিছ পৰি গৈ আছোঁ? এই কথাবোৰহে মই ভাবোঁ আমাৰ সন্মুখলৈ খুব ক্ষিপ্ৰভাৱে আমাৰ সন্মুখত উন্মোচিত হৈছে। গতিকে এই বিষয়বোৰ আমি ইয়াত থকা ৰাজনৈতিক নেতাসকল আছে, এওঁলোকে এই বিষয়বোৰৰ মাজেদি মই ভাবোঁ যে মূল সমস্যা ক'ত, ৰোগটো ক'ত, বেমাৰটো ক'ত, এইটোহে আমি আচলতে অনুধাৱন কৰাৰ চেষ্টা কৰিব লাগে। আৰু তাৰে এটা চেষ্টা হিচাপে আজিৰ এই আলোচনাটো আছিল আমাৰ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক। গতিকে বিশ্বৰ যিকোনো প্ৰান্ততে নহওক কিয় মানৱতাৰ জয়গান সদায় হ'ব লাগে, আৰু এনেধৰণৰ যি অমানৱীয় কাৰ্য নিশ্চয় গৰিহণাযোগ্য, আৰু আশা কৰিছোঁ ভাৰত চৰকাৰে বা ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব। মই দীপক শৰ্মাই বিদায় লৈছোঁ।